আৰু বহু মানুহে যে কয় যে এই লুইত বৈ থকালৈকে জাতি জীয়াই থাকিব ভাষা, মই বিশ্বাস নকৰোঁ। তুমি কি বিশ্বাস কৰা? লুইত বৈ থকালৈকে অসমীয়া ভাষা নাথাকে। অসমীয়া ভাষাটো ৰক্ষা কৰা দায়িত্বটো এই মানুহখিনিৰ নহয়, যিখিনিয়ে নিজৰ ল'ৰা ছোৱালীক অসমীয়া মাধ্যমত পঢ়াই আছে, সকলোৰে দায়িত্ব। বিশ্ব দৰবাৰলৈ ভাষা নিয়াৰ আগত, বিশ্ব দৰবাৰলৈ সংস্কৃতি নিয়াৰ আগত সৰৰ মুজিয়ালে লৈ আনক। জুবিন গাৰ্গ এতিয়া জুবিন গাৰ্গৰ আপুনি যদি মই একেবাৰে এইবিলাক মই খোলাখুলিকৈ কৈ দিওঁ, জুবিন গাৰ্গৰ পুৰণা গানখিনি, সেই গানখিনি যদি শুনা নাই, শেহতীয়া 10-15 বছৰৰ গান শুনিতো জুবিন গাৰ্গৰ অনুৰাগী হ'ব নোৱাৰে। জুবিন গাৰ্গক লৈ, জুবিন গাৰ্গৰ জীৱনক লৈ আমি কুইজ এখন কৰিছিলোঁ। সেইখনত তেওঁ নিজে গৈছিল। তেওঁ গৈ এটা বিতৰ্ক হৈছে, তাৰ পাছত তেওঁৰ এটা মন্তব্যৰ বাবে। সেইকাৰণে আমাৰ ভাল কামটো তল পৰি গ'ল, বিতৰ্কটো চলি গ'ল, আমাৰ ভাল কামটো নোলাল। জুবিনদাৰ পৰা আজিলৈকে কি শিকিছা তেওঁৰ জীৱন যাত্ৰাৰ পৰা? জুবিন গাৰ্গক যে এজন সাধাৰণ ল'ৰাই টকশ্বত বেয়াকে কৈছে, সেইটো তেওঁৰ বাবে আচলতে সাধাৰণ কথা হ'ব লাগে। গতিকে মোৰ দৰে সাধাৰণ ল'ৰা এজনৰ কথা সুধি যে তেওঁ ঘৰলৈ মাতি লৈ গ'ল, সেইটো মই তেওঁৰ পৰা শিকিছোঁ যে যিমান ডাঙৰ হ'লেও মাটিৰ সৈতে যে তেওঁ থাকে, সমালোচনাক যে গ্ৰহণ কৰে, সেই কথাটো মই সেইদিনা শিকিছিলোঁ। এই যে হিমন্ত বিশ্ব শৰ্মা ভাল ৰাজনীতিক, কাৰণ যিজন মানুহে ইমান বছৰ ইলেকশ্যন জিকিছে, 5টা-6টা ইলেকশ্যন জিকিছে, মুখ্যমন্ত্ৰী হ'ম বুলি হৈ গৈছে, সেইটো ভাল ৰাজনীতিক। এতিয়া ভাল মানুহ হয়নে নহয়, সেইটো ডাঙৰ প্ৰশ্ন। ৱেলকাম টু TDS দা দিৱস, ত্ৰিদীপ ভাগৱতী। নমস্কাৰ। আমি কথা পাতিলো মানে ষ্টাৰ্টেই হৈ গ'ল বয়সৰ লগত। চ' সঁচাকৈ বহুত বেছি ভাল লাগিছে এনেকৈ বহিছোঁ। প্ৰথম কথা মই কওঁ, হোলীৰ শুভেচ্ছা দিছোঁ। একদম, তোমালৈও শুভেচ্ছা থাকিল। খুব ধুনীয়া বতৰ, একদম হোলীৰ বতৰ। হোলী খেলিলে নাই? হোলী এবাৰ খেলা নহ'ল, কাৰণ মানে আজি যিহেতু প্ৰথম দিন, আৰু আজি খেলা নাই হোৱা, কিন্তু কাইলৈ হয়তো কাইলৈ খেলিম। আৰু বৰ ভাল লগা সময়খিনি, কাৰণ বৰ ৰঙৰ উৎসৱ আমাৰ, মানে ফাগুনৰ এই বতৰত ৰঙৰ উৎসৱটো বেলেগ মাদকতা এটা আছে। গতিকে সকলোৱে খেলক, ভালকৈ খেলক, অকণমান সাৱধানে খেলক, কাৰণ ফাগুন মানে যিমান কবিতা লিখা মাহ, সিমান বেমাৰ হৈ থাকে খুব। গতিকে ফাগুনক আমি মানে ৰোমান্টিক কবিতা লিখি বেমাৰ যে সেইটো পাহৰি থাকোঁ। ফাগুনত মই এবাৰ পৰিলোঁ বেমাৰত, আৰু মই মানে দেখিছোঁ যে বহুত মোৰো বেমাৰ হৈ আছে। যি কৰে শান্তিৰে কৰক, ভালকৈ কৰক, অকণমান সাৱধানে কৰক। ফাগুন বুলি ক'লে মানে প্ৰেমৰ মাহ বুলি কয়। এইটো বেমাৰো হয় বাৰু, কিন্তু স্পেচিয়েলি প্ৰেমৰ মাহ বুলি কয়। ফাগুনত বেমাৰ নাই? ফাগুনত মই মানে এইটো প্ৰশ্ন মই এনেকৈ ভাবোঁ, এইখন চিনেমা এখন আছিল, চিনেমাখন তাল, A.R. ৰেহমানে মিউজিক কৰিছিল। A.R. ৰেহমানৰ মিউজিক, আৰু আনন্দ বক্সীয়ে লিখিছিল গানখিনি। সেই সময়ত বৰ জনপ্ৰিয় আছিল, আমি সৰু থাকোঁতে ৰিলিজ হৈছে। কিন্তু মই তাৰমানে A.R. ৰেহমানৰ গান খুব শুনো, আৰু তাৰো এটা কাৰণ আছে। তাৰ কাৰণটো এনেকুৱা যে মানে তেওঁ বৰ তামিল গানবিলাকত তেওঁৰ গোটেইখিনি জনপ্ৰিয় গান প্ৰথমতে তামিলত আহিছে, তাৰপাছত বলিউডত আহিছে। আৰু তেওঁ তামিল যিটো মানে তেওঁৰ চিন্তা, সেইটো এৰি দিয়া নাই। তেওঁ বলিউডত যদিও কাম কৰে, চেন্নাইৰ পৰা কাম কৰে, তেওঁৰ যিটো মানে য'ৰ পৰা আহে সেই মাটিৰ টানটো তেওঁৰ আছে, মাটিৰ প্ৰতি তেওঁৰ টান আছে, তাৰ পৰা আহি তেওঁ কাম কৰি আছে। অস্কাৰ পাইছে। মানে এই যিটো আঞ্চলিক ভাষাৰ প্ৰতি তেওঁৰ মানে যিটো সন্মান, মানে আঞ্চলিক ভাষাবোৰৰ যিটো গুৰুত্ব, সেইটো তেওঁৰ কামত আছে। মানে আমি যে কৈ থাকোঁ আঞ্চলিক ভাষাবোৰে বিশ্বজয় কৰিব পাৰে, আপুনি একদম সহজ ভাষাত দুটা বস্তু চাওক। সত্যজিৎ ৰায়ে চিনেমা কৰিছে কি কয় বঙালী ভাষা, তেওঁ কিন্তু অস্কাৰ পাইছে। A.R. ৰেহমানে তামিলত গান কৰি অস্কাৰ পাইছে, যদিও তেওঁ পিছত জয় হোৰ কাৰণে পাইছে, কিন্তু যাত্ৰাটোতো তাৰ পৰা আৰম্ভ হৈছে। A.R. ৰেহমানৰ চিনেমাখনত গান এটা আছে যে আনন্দ বক্সীয়ে লিখিছে, মানে এই যে আপুনি সুধিছে প্ৰেমৰ কথাটো, মই মানে তাতকে ভাল ডেফিনেশ্যন একো নাই পোৱা প্ৰেমৰ। মানে দুটা বাক্য তাত আছে দেই। তাত প্ৰথমতে কৈছে যে নিচে ইস্ক হে, ওপৰ ৰব হে, ইন দোনো কে বিচ মে সব হে। মানে ইয়াতে তেওঁ শেষ কৰি দিছে। 3টা বাক্য চাওকচোন, 3টা বাক্যত প্ৰেম, আপুনি যেনেকৈ সুধিছে মানুহৰ কথাইতো সুধিছে, কিন্তু তেওঁ তাতে চব কৈ দিলে। ওপৰত ভগৱান, তলত প্ৰেম, তাৰ মাজতে গোটেইখিনি আছে। আৰু এটা বাক্য আছে তাত গানটোত, যেতিয়া অন্তৰাটো আৰম্ভ হয়, তাত আকৌ এটা কথা কয় যে ৰব সবচে সোনা, মানে ভগৱান আটাইতকৈ পবিত্ৰ, ৰব সে ভি সোনা ইস্ক, মানে ভগৱানতকৈও পবিত্ৰ প্ৰেম। গতিকে প্ৰেম সকলোৰে প্ৰতি হ'ব পাৰে, গতিকে সেই যিটো পবিত্ৰতা, এই পবিত্ৰতাটোৰ অনুভৱ সকলোৱে নিজৰ জীৱনত পায়। মই যিহেতু সুধিছোঁ আৰু তোমাক
মেক্সিমাম মানে ঠাইত পলিটিকেল কথা বা স্পষ্টবাদী যুৱ নেতা তো তোমাৰ এই কাহিনীখিনি মানুহে জানে কিমান ধুনীয়াকৈ কথা ক'ব পাৰা তোমাক মই মেছেজতো কৈছোঁ যে মই তোমাৰ মানে খুব ভাল পাওঁ তোমাৰ কথা ইমান ধুনীয়াকৈ কেনেকৈ কথা ক'ব পাৰে সেইটো বহুতৰে প্ৰশ্ন যে ইমান ধুনীয়াকৈ ইমান কম বয়সত মানে ইমান ডাঙৰ ডাঙৰ মানুহৰ সন্মুখত গৈ তেওঁ ইমান সাহসেৰে কথাখিনি ৰাখে আৰু বহুতেই এপ্ৰিচিয়েট কৰে সেইখিনি মানুহক মাতি থাকে আৰু এংকৰবিলাকে খুব ভাল পায় মানে কথা পাতি থাকিলে গম পাওঁ খুব সুবিধা দিয়ে কথা ক'বলৈ আৰু টিভিৰ আগত গৈ কিনে সকলোৱে সেই সুবিধাটো নাপায় সেইখিনি হয়তো তোমাৰ আপব্ৰিঙিঙত সেইখিনি ক'ৰবাত আছে কেনেকৈ ইমান সেইটো এটা মানে বৰ চাইণ্টিফিক এনচাৰ মই দিব লাগিব মই একদম আৱেগিক কথা এটা ক'ব নোৱাৰো যে সৰুৰ পৰা মোৰ এইবিলাক আছিল ৰাপ আছিল সেইবিলাক মানুহে কয় নহয় কিন্তু মই এইবিলাক মানে চাইণ্টিফিক কথা বুলি নাভাবোঁ বৈজ্ঞানিক কথাটো কি যে মোৰ দুটা সুবিধা এক মই জাতীয় বিদ্যালয়ত পঢ়িলোঁ জাতীয় বিদ্যালয়ত আমাৰ অসমীয়া ভাষাটো বৰ ভালকৈ শিকোৱা হ'ল ইংৰাজীও শিকোৱা হ'ল গতিকে মোৰ সেইটো এটা মোৰ লাভ আৰু দুই অসমৰ আটাইকেইটা নিউজ চেনেলৰ অফিচ আছে গুৱাহাটীত আৰু মোৰ জন্ম গুৱাহাটীত মই গুৱাহাটীত ডাঙৰ হৈছোঁ গতিকে শিৱসাগৰত যদি মোতকৈ ভাল কথা কোৱা ল'ৰা এজনো আছিল যোৰহাটত যদি মোতকৈ ভাল কথা কোৱা ল'ৰা এজনো আছিল বা ধুবুৰীত যদি মোতকৈ ভাল অসমীয়া কথা কোৱা ল'ৰা এজন আছিল সি আহি নিউজ চেনেলটো পোৱালৈকে মই 3-4টা টক শ্ব' কৰি পেলাওঁ কাৰণ মোৰ ঘৰ ইয়াতে মোৰ এইটো ডাঙৰ সুবিধা এইটো মোৰ প্ৰিভিলেজ গতিকে মই ভাবোঁ যে অসমীয়া ভালকৈ ক'ব শিকিলোঁ মই জাতীয় বিদ্যালয়ত আৰু তাৰপাছত আৰু এটা মোৰ কাৰণে বৰ ডাঙৰ কথা হ'ল মই তৰ্ক কৰিছিলোঁ বিতৰ্ক প্ৰতিযোগিতাবিলাক ডিবেট কম্পিটিশ্যনবিলাক খুব কৰিছিলোঁ মই জাতীয় বিদ্যালয়ত থাকোঁতেও কৰিছোঁ তাৰপিছত কটনত থাকোঁতেতো অসমৰ প্ৰায় নোযোৱা জেগা নাই মই প্ৰায় গোটেইখন জিলাত মানে ডিবেট কৰিছোঁ সেইটোৱে মোক বহুত সহায় কৰিছে মানে ডিবেটত কথা কোৱা এটা অভ্যাস হ'ল আৰু যুক্তি সহকাৰে কথা কোৱা মানে আমাৰ আজিৰ তাৰিখততো কথাটো চবেই ক'ব জানে কিন্তু যুক্তি সহকাৰে কথা কোৱাটো অলপ দিগদাৰ সেইটো ডিবেটে শিকালে অসমীয়াটো জাতীয় বিদ্যালয়ে শিকালে আৰু নিউজ চেনেলৰ আমাৰ অফিচকেইটা ইয়াত হোৱাৰ কাৰণে এই প্ৰিভিলেজটো মই পালোঁ এই গোটেইখিনি মিলি চাগে কথা ক'ব পৰা হৈছোঁ কিন্তু মই এতিয়াও ভাবোঁ যে কথা কোৱা মানে আৰ্টটো এইটো এটা কলাটো এইটো আৰ্ট হয় এই কলাটো যিমান শিকিলেও মানুহক মোহাচন্ন কৰি ৰখাৰ বাবে সদায় অভ্যাস কৰাটো বৰ দৰকাৰ মানে মোৰ এতিয়াও এনেকুৱা মানে মোৰ এতিয়াও কথা ক'বলৈ কোনোবা এখন মঞ্চত উঠিলে মোৰ এতিয়াও ভয় লাগে যদি মই মানে সচৰাচৰ টক শ্ব'ত আজিকালি ভয় নলগা হ'ল কাৰণ মানে তাত পৰিৱেশটো গম পোৱা হৈ গ'লো কিন্তু বহুত ডাঙৰ মিটিং এখনত কথা ক'বলৈ গ'লে 2-3 মিনিট মই এতিয়াও ভাবি ল'ব লাগে কি ক'ম কেনেকৈ ক'ম কাৰণ বহু মানুহ থাকে গতিকে সেই ভয়টো থকাটো বৰ ভাল কিন্তু মই ভাবোঁ যে ভয়টো আছে কাৰণে মই চাগে প্ৰিপেৰেশ্যন কৰি যাব পাৰোঁ বা মই প্ৰস্তুতি অলপ চলাই যাওঁ কিন্তু ভয় এতিয়াও লাগে গতিকে মই এতিয়াও পাৰ্গত হৈ যোৱা বুলি মই ক'ব খোজা নাই ময়ো চেষ্টা কৰি আছোঁ শিকি আছোঁ কিন্তু এই অসমীয়া ভাষাটোৰ ওপৰত থকা দখলটো যিটো জাতীয় বিদ্যালয়ে মোক দিলে নিউজ চেনেল ইয়াত থকা সুবিধাটো যিটো মোৰ প্ৰিভিলেজ বুলি মই ভাবোঁ বহু মানুহে নাই পোৱা উচিত সকলোৱে আৰু 3 নম্বৰতে বিতৰ্ক প্ৰতিযোগিতাই দিয়া যুক্তিবাদী চিন্তাটো এই 3টাৰ ফলতে চাগে অলপ কথা ক'ব পাৰোঁ নাই একদম যেতিয়া তোমাৰ শ্ব' আহে বা ইনষ্টাগ্ৰামত আমি আছোঁ যিহেতু চাই থাকোঁ খুব ভাল লাগে লাষ্ট শ্ব' এটাও মই চাইছোঁ মই এইখিনিতে আৰু এটা কথা সুধিলোঁ মই তোমাক যে আমাৰ লেংগুৱেজ বেৰিয়াৰ হ'ব পাৰে নেকি যিহেতু তুমি নিজে কৈছা যে মই জাতীয় বিদ্যালয়ৰ পৰা সেইটো এছামিছ বেকগ্ৰাউণ্ড এছামিছ স্কুল তুমি কি ভাবা যে নলেজটো লেংগুৱেজৰ বেৰিয়াৰ হ'ব পাৰে নেকি এই বস্তুটো মই এনেকৈ ভাবোঁ যে এতিয়া গোটেই ভাৰতত আমি যেতিয়া আজি কথা পাতি আছোঁ এতিয়া তামিলনাডু আৰু দিল্লীৰ মানে কেন্দ্ৰীয় চৰকাৰৰ মাজত এইটোক লৈ গোটেই কনফ্লিক্ট এটা চলি আছে যে ভাষা কি মানে দুটা ভাষা তেওঁলোকে কৈছে আমি হিন্দী ইম্পজিশ্যন কৰিব নিদিওঁ তামিলনাডুৰ যিটো পুৰণা ডিমাণ্ড সেই গোটেই কথাটো চলি আছে মই এই কথাটো এনেকৈ ভাবোঁ যে আমি যিহেতু জন্ম হৈছোঁ অসমত আমি অসমীয়া ভাষাটো আমি জানিব লাগে 1 নম্বৰ কথা 2 নম্বৰ কথা অসমীয়া ভাষাটো মই জাতীয় বিদ্যালয়ত পঢ়িছোঁ কাৰণে মই জানো সেই যুক্তিটো হ'ব নোৱাৰে মানে মই জীৱনত এনেকুৱা বহু মানুহ লগ পাইছোঁ যিয়ে ইংৰাজী মাধ্যমত পঢ়িছে মোতকৈ অসমীয়া কিতাপ বেছিকৈ পঢ়িছে মোতকৈ অসমৰ কথা বেছিকৈ জানে মোতকৈ তেওঁৰ অসমৰ বিষয়ে জ্ঞান বেছি গতিকে সেই মানে দিশটো যে আমি ক'ত পঢ়িছোঁতো মই ভাবোঁ গুৰুত্বপূৰ্ণ নহয় ঘৰত যদি পৰিৱেশটো থাকে ঘৰত যদি অসমীয়া ভাষাটো টান ভাষাটো নহয় কাৰণ আমি সদায় অসমীয়াতে কথা পাতোঁ অসমীয়াটো যদি ভালকৈ মাক দেউতাকে শিকায় অসমীয়াটোৰ ভাষাটোৰ প্ৰেমত যদি পেলাব পাৰে মানে ভাষাটোক এটা বুজা হিচাপে নলৈ ভাষাটোৰ প্ৰেমত যদি পঢ়িব পাৰে ভাষাটোৰ জৰিয়তে এই চিন্তাটো যদি বুকুত আনিব পাৰে যে এই ভাষাটো মই নক'লে কিন্তু বেলেগ মানুহে নকয় মানে তামিল এজনে এই অসমীয়াটো নকয় আৰু মাৰাঠী এজনে এই অসমীয়া নকয় আমিয়ে ক'ব লাগিব আৰু আমি থকালৈকে ভাষাটো থাকিব
আমি নাথাকিলে ভাষাও নাথাকে। কাৰণ এনেকুৱা কথাটো নাই যে ভাষা এটা সদায় কাৰণে থাকিব। তামিল মানুহখিনিয়েতো আমি ভাড়াতীয়া অসমীয়া হিচাপে তেওঁলোকক আনিব নোৱাৰোঁ যে ভাড়াতীয়া আনিছোঁ অসমীয়া ক'ব লাগিব। মানে মহাৰাষ্ট্ৰৰ মানুহ এজনকতো আমি ভাড়া দি আনিব নোৱাৰোঁ, অসমীয়া ক'ব দেই, ভাড়া দিম তাক 1000 টকা দিম মাহত, সেইটো হ'ব নোৱাৰে। অসমৰ মানুহে অসমীয়া ক'ব লাগিব, আৰু অসমীয়া মানুহে অসমীয়া ক'লেহে অসমীয়া থাকিব। এই কথাকেইটা একদম সৰল কথা। আৰু বহু মানুহে যে কয় যে এই লুইত বৈ থকালৈকে জাতি জীয়াই থাকিব ভাষা, মই বিশ্বাস নকৰোঁ। লুইত বৈ থকালৈকে অসমীয়া ভাষা নাথাকে। কাৰণ বিশ্বৰ সকলো মানুহে ভাবিছিল যে তেওঁলোকৰ ভাষাটো একদম অনাদি অনন্ত কাললৈ থাকিব, নাথাকিল নহয়, ভাষাটো মৃত্যু হয়। আমি যে কৈ থাকোঁ যে লুইত বৈ থকালৈকে অসমীয়া ভাষা থাকিব, মেলে মিটিঙে যে ডাঙৰ ডাঙৰ মানুহবোৰে কয়, মই বিশ্বাস নকৰোঁ। অসমীয়া ভাষা কোৱা মানুহৰ সংখ্যা যিটো 91 চনৰ চেঞ্চাছ, 1991 চেঞ্চাছত যিমান আছিল, 2001 চেঞ্চাছত কমিছে। 2001 যিমান আছিল 2011 কমিছে। 21 কৰোণাৰ কাৰণে চেঞ্চাছ হোৱা নাই, 25-26 চেঞ্চাছ হ'ব, আৰু কমিব। গতিকে এইটোতো এই লুইত বৈ থকালৈকে জাতি জীয়াই থাকিব, ভাষা জীয়াই থাকিব বুলি ভাবি থাকিলে নহ'ব। এইকাৰণে কাম কৰিব লাগিব, ভাষাটো ঘৰৰ ভিতৰত লৈ যাব লাগিব। বিশ্ব দৰবাৰলৈ লৈ যাম কৰি থাকে। এই যে ধ্ৰুপদী ভাষা হ'ল, তাৰপিছত সকলোৱে ক'লে আমি ভাষা এইবাৰ বিশ্ব দৰবাৰলৈ লৈ যাম। ঘৰৰ মজিয়াবোৰত অসমীয়া ভাষা আছে নাই? সেইটোৱে মোৰ প্ৰশ্ন। ড্ৰয়িং ৰুমত অসমীয়া পাতে নাই? মৰ্ণিং উঠি পাতে নাই? ৰাতিপুৱা উঠি অসমীয়া ভাষাত নিজৰ সন্তানে আপোনাক মাত দিয়ে নাই? এইবোৰ বাস্তৱ সত্যটো। পাপা মামিকটো মই নাই, সেইবোৰতো অসমীয়া মা দেউতা কৰিব পাৰিলে ভাল, নোৱাৰিলেও কথা নাই। তথাপি ঘৰত অসমীয়া ভাষাটোতো ল'ৰা ছোৱালীক ক'বলৈ দিয়ক। বহুত ডাঙৰ মানুহৰ মানে ঘৰত, মই এইবিলাক মেলে মিটিঙে আজিকালি কৈ দিওঁ, অকল বহুত ডাঙৰ মানুহ যিয়ে টকশ্বত কথা কয়, প্ৰবন্ধ লিখে অসমীয়া বাতৰি কাকতত, নাজানে নিজৰ ল'ৰা ছোৱালীয়ে অসমীয়া কথা ক'ব, অসমীয়া কথা ক'ব নাজানে, অসমীয়াত মাত দিব নাজানে, অসমীয়া কিতাপে চুই পোৱা নাই। সেইটো পৰিস্থিতিটো বাস্তৱ। আৰু মই এটা কথা একদম অন্তৰৰ পৰা ক'ম, এই যে অসম জাতীয় বিদ্যালয় শংকৰদেৱবোৰ আছে, এই দুটা এটা আন্দোলন। বহুত স্কুল আছে এতিয়া জাতীয় বিদ্যালয় অসমত, প্ৰায় 550খন আছে, শংকৰদেৱ তেনেকে আছে। এই স্কুল দুখন নাথাকিলে কিন্তু আমি আৰু পিছ পৰি থাকিলোহেঁতেন। আৰু এই স্কুলবিলাকত কাৰ ল'ৰা ছোৱালী পঢ়ি আছে সেইটো বৰ গুৰুত্বপূৰ্ণ কথা। ডাঙৰ যিখিনি মানুহ, উচ্চ মধ্যবিত্ত যিটো শ্ৰেণী, তেওঁলোকৰ সন্তানে আজিৰ তাৰিখত কিন্তু তাত পঢ়া নাই। তেওঁলোকৰ সন্তানে ডন বস্কো বুলি মই নকওঁ, এতিয়াতো আৰু ডাঙৰ ডাঙৰ বিদ্যালয় আহিছে, স্কুল আহিছে, সেইবোৰলৈ গৈছে। সেইটো মই বেয়া বুলি কোৱা নাই, কিন্তু মই এই কথাটো কৈছো যে তোমালোকে যদি টিভি পেপাৰ সকলোতে কোৱা যে ভাষা ৰক্ষা হ'ব লাগে, নিজৰ ল'ৰা ছোৱালীক কিয় নপঢ়োৱা? অসমীয়া ভাষাটো ৰক্ষা কৰা দায়িত্বটো এই মানুহখিনিৰ নহয়, যিখিনিয়ে নিজৰ ল'ৰা ছোৱালীক অসমীয়া মাধ্যমত পঢ়াই আছে, সকলোৰে দায়িত্ব। গতিকে এই যিটো কথা যে আমি ঘৰত অসমীয়া পাতিম নে নাই, ইংৰাজী মাধ্যমত পঢ়িব পাৰে, মই এইটো কথা আগতেও ক'লো যে ইংৰাজী মাধ্যমত পঢ়িও একেবাৰে মোতকে বেছি ভালকে অসমীয়া ক'ব জনা, কিতাপ পঢ়া, ভাল গান লিখা, ভাল কাম কৰি থকা মানুহ আছে। গতিকে মাধ্যম হেঙাৰ নহয়, হেঙাৰ ঘৰ। মাক দেউতাকে যদি হোমেন বৰগোহাঞিৰ কিতাপখন তুলি দিয়া নাই, তাৰ যেতিয়া 20-25 বছৰ হ'ব, সি কিয় পঢ়িব অসমীয়া কিতাপ? ইয়াতো সিটো হেবিচুৱেল হৈ যাব, বেলেগ ফালে সি সেইটোৱে পঢ়িব, ইংৰাজী পঢ়িব নবে। যদি সৰুতে তাক ছোটা ভীম দেখুওৱা হ'ল, বেনটেন দেখুওৱা হ'ল, ছোটা ভীম বেনটেন ময়ো চাইছো, কিন্তু মই লক্ষ্মীনাথ বেজবৰুৱাৰ কিতাপ কেইখনো পঢ়িছো নহয়, বুঢ়ী ৰেখাটো পঢ়িছো নহয়। সেই বস্তুটো ঘৰৰ পৰা আহিব লাগিব, পৰিৱেশ হ'ব লাগিব ঘৰত। তাক সৰুতে যদি সি BTS শুনে, শুনক BTS, আপত্তি নাই। BTS শুনাৰ লগতে তাক জ্যোতি সংগীত 2-3টা যদি শুনোৱা নাযায়, সি ডাঙৰ হৈ কেনেকে বুজি পাব যে জ্যোতিপ্ৰসাদ আগৰৱালা বুলি মানুহ এজন আছিল, বিষ্ণু ৰাভা বুলি মানুহ এজন আছিল? চিন্তাটোৱে সেইটো হৈ যাব নহয়। গতিকে সেই কথাটো ঘৰত হ'ব লাগিব। ঘৰতকৈ ডাঙৰ শিক্ষানুষ্ঠান একো নাই। বিদ্যালয়ত আপোনাক ক'ব পাৰে যে অমুক কিতাপখন পঢ়া, ঘৰত যদি মাক দেউতাকে সেই পৰিৱেশটো দিয়া নাই, যদি সন্তানক সেই ধৰণে গঢ় দিয়া নাই, কালি ল'ৰাটো ডাঙৰ হোৱাৰ পাছত তাক গালি পাৰি লাভ নাই। এতিয়া যে আমি কৈ থাকোঁ আমাৰ যুৱ প্ৰজন্ম উচ্ছৃংখল হৈছে, অসমীয়াৰ শিপাৰ সৈতে সম্পৰ্ক নাই, কিয় নাই? কাৰণ ঘৰত সেই পৰিৱেশটোৱে নাপালে। ল'ৰা ছোৱালীকেইটাক দুখ দি কি হ'ব? কোনোতো সৰুতে ভাবি অহা নাই যে মই জন্ম হ'ম আজিয়ে মই শপত খাইছোঁ যে মই অসমীয়া ভাষাত কথা নাপাতো, ইংৰাজীত পাতিম, বোলে অসমীয়া কিতাপ মই নপঢ়োঁ। সেইটো শপতটো আমি কোনো খাই অহা নাই। পৰিৱেশ নাই পোৱা, পৰিৱেশ পালে সকলোৱে কৰিব। তুমি কি ভাবা, কেনেকে আমি সেইটো সংৰক্ষণ কৰি ৰাখিব পাৰোঁ, আৰু কেনেকে আমি চৰ্চা কৰিব পাৰোঁ অসমীয়া ভাষা জীয়াই ৰখাৰ কাৰণে? মইতো ইমান মানে পৰামৰ্শ উপদেশ দিব পৰা মানুহ নহয়। মই এটা কথাই ক'ব পাৰোঁ, যিটো কথা মই সকলো ঠাইতে গৈ কওঁ, ঘৰত পৰিৱেশটো আনক। এইবোৰ বিশ্ব দৰবাৰ, গ্ল'বেল বিশ্ব সভা, এইবোৰলৈ লৈ যোৱাটো পিছৰ কথা। আগতে ঘৰত অসমীয়াত কথা পাতক, ঘৰত অসমীয়া ভাষাটোৰ চৰ্চা কৰক।
নিজৰ ল'ৰা ছোৱালীক লক্ষ্মীনাথ বেজবৰুৱা, হোমেন বৰগোহাঁই ছাৰৰ কিতাপবোৰ হাতত তুলি দিয়ক, অসমীয়া গানবোৰ শুনাওক। মানে মই অসমীয়া আপুনি যিটো গীতি সাহিত্য, আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ যিকেইটা গান, জ্যোতিপ্ৰসাদ আগৰৱালাই তেতিয়াই স্কটিছ সুৰ লৈ আহিছে। স্কটলেণ্ডত যেতিয়া তেওঁ পঢ়িব গৈছে, স্কটিছ সুৰ আনি তেওঁ অসমত গান কৰিছে। জ্যোতিপ্ৰসাদ আগৰৱালাই তেতিয়াই অসমৰ যিবোৰ লোক সংস্কৃতিৰ সম্পদ সেইবোৰক লৈ গান কৰিছে। বিয়া নাম, আই নাম তেওঁৰ গানত আছে। ৰবীন্দ্ৰনাথৰ যিটো ধাৰা, সেই ধৰণৰ গান তেওঁ কৰিছে জ্যোতিপ্ৰসাদৰ গানত। যদি আপুনি বিচাৰি চায়, সমাজৰ কথা আছে, সেই সময়ৰ ৰাজনৈতিক প্ৰেক্ষাপটটো আছে, স্বাধীনতা সংগ্ৰামক লৈ গান হৈছে। বিষ্ণু ৰাভাৰ কথা একেই, বিষ্ণু ৰাভায়ো পশ্চিমীয়া সুৰ আছে, থলুৱা সুৰ আছে, গোটেইবোৰ মিলাই কৰিছে। পাৰ্বতী প্ৰসাদ বৰুৱাৰ গান তেনেকৈ। আহি যেতিয়া আপুনি ভূপেন হাজৰিকাৰ ওচৰ পাব, আপুনি আচৰিত হৈ যাব লাগিব। ভূপেন হাজৰিকাই অসমত থাকি গালিবৰ চেৰৰ কথা কৈ দিছে, মই এটি যাযাবৰত, মাৰ্ক টুৱেইনৰ কথা কৈছে, চীনা যুদ্ধৰ কথা কেনেকৈ কৈছে, প্ৰেমৰ কথা কৈছে। একেজন মানুহ। গতিকে এই বৈচিত্ৰ্যটো ল'ৰাটোৱে ক্লাছ মানে ৫ম ৬ষ্ঠ শ্ৰেণীত সি বুজি নাপায়। সি যেতিয়া ডাঙৰ হ'ব তেতিয়া বুজিব। কিন্তু বুজি পাবৰ কাৰণে সি ভূপেন হাজৰিকাৰ প্ৰেমত পঢ়িব লাগিব, চিনি পাব লাগিব। প্ৰেমত নপঢ়িলেও চিনিটো পাব লাগিব। চিনি কেতিয়া পাব? সৰুতে পাব লাগিব। সি যদি সৰুতেই ভূপেন হাজৰিকাক চিনি নাপায়, ডাঙৰ হৈ কেনেকে বুজি পাব ভূপেন হাজৰিকাক? সেইটোতো সমস্যা হৈ আছে। গোটেই সমস্যাটো তাততো। আমি সৰুতে চিনাকি কৰি নিদিওঁ যদি, সি ডাঙৰ হৈ কেনেকে বুজি পাব? এই গোটেই সমস্যাটোৰ সমাধানটো তাত, ঘৰত সৰুতেই কামখিনি কৰিব লাগিব। জুবিন গাৰ্গ এতিয়া, জুবিন গাৰ্গৰ আপুনি যদি মই একেবাৰে এইবিলাক মই খোলাখুলিকৈ কৈ দিওঁ, জুবিন গাৰ্গৰ পুৰণা গানখিনি, সেই গানখিনি যদি শুনা নাই, শেহতীয়া 10-15 বছৰৰ গান শুনিতো জুবিন গাৰ্গৰ অনুৰাগী হ'ব নোৱাৰে, কোনো হ'ব নোৱাৰে। তাক অন্ততঃ জুবিন গাৰ্গৰ পুৰণা গানখিনি সৰুতে শুনাওক, সেই জুবিন গাৰ্গজনক তেতিয়াহে বিচাৰি পাব। জুবিন গাৰ্গ কোন হয়, কোন আছিল, কি কৰিলে তেওঁ? এই 1990 চনত যেতিয়া গোটেই হিন্দী গানে অসমীয়া বিহুবোৰ শেষ কৰি দিছিল, হিন্দী গায়ক নহ'লে অসমত বিহু নোহোৱা হৈ গৈছিল, তেতিয়া কেনেকে মানুহ এজনে আহি এই গানবোৰ, অনামিকা, মায়া, আশাৰ গুৰুত্বটো তাততো। অসমীয়া গান তেওঁ যে আহিল, সেইকাৰণে মই অসমীয়াত আজি কথা কৈ আছো। নহ'লে আমাৰ প্ৰজন্মটোৱে চাগে অসমীয়া নকলেহেঁতেন। মই কোৱা নাই জুবিন গাৰ্গৰ কাৰণেহে আছে, বেলেগ আহিলেহেঁতেন, কিন্তু বাস্তৱটো সেইটো। গতিকে তেওঁৰ পুৰণা গানবিলাক শুনাওক, কিতাপ পঢ়াওক। কিতাপ নপঢ়িলেতো একো ৰাস্তা নাই। মই মানে কালি মই এটা ৰিল চাই আছিলোঁ, ছুইডেনে এটা সিদ্ধান্ত ল'লে যে তেওঁলোকে অনলাইন শিক্ষাটো বন্ধ কৰি দিব, আকৌ কিতাপলৈ ঘূৰি গৈছে। ব্ৰিটেইনৰ সংসদত কালি এগৰাকী সংসদে কৈছে যে এই অনলাইন মাধ্যমটোৱে যে ল'ৰা ছোৱালীক সহায় কৰে, তাৰ আজিলৈকে কোনো বৈজ্ঞানিক তথ্য নাই। এই মাধ্যমটোৰ জৰিয়তে ল'ৰা ছোৱালীয়ে যে বেছিকৈ শিকে, কোনো তথ্য নাই। কিন্তু ইয়াৰ ফলত ল'ৰা ছোৱালীৰ ক্ষতি বেছি হৈছে। গতিকে ছুইডেনে সিদ্ধান্ত লৈছে আমি নপঢ়াওঁ, আমি পেপাৰত ঘূৰি গৈছোঁ। গতিকে এই চিন্তাবোৰ মানুহে কৰি আছে নহয়। গতিকে তাৰ সমান্তৰালভাৱে আমি অসমীয়া কিতাপ পঢ়াব লাগে, অসমীয়া কিতাপ পঢ়িব লাগে। এটা কথা একেবাৰে খোলাখুলি, অসমীয়া কিতাপ এখন আপুনি যদি ভূপেন হাজৰিকাৰ গানখিনি যদি আমি ইংৰাজীলৈ অনুবাদ কৰি দিলোহেঁতেন, বব ডিলানৰ সমানে ভূপেন হাজৰিকায়ো চাগে নোবেল নেপালে। সেইটো আমাৰ ব্যৰ্থতা। কিন্তু সেই বুলি গানখিনিক আমি সন্মান দিয়াটো উচিত। সেই গানখিনিক আমি যদি সন্মানটো দিব নোৱাৰোঁ, তেখেতৰ অৱদানখিনিক যদি আমি জীয়াই ৰাখিব নোৱাৰোঁ, তেতিয়া আমি এই গোটেই যিটো আমাৰ এটা ঐতিহ্যময় ধাৰা আছেতো, এই ধাৰাটো আমি জীয়াই ৰাখিব নোৱাৰিম। সেইটো মূল কথাটো। গতিকে মই একেবাৰে আপুনি সোধা প্ৰশ্নটোৰ একেবাৰে সৰল উত্তৰ, বিশ্ব দৰবাৰলৈ ভাষা নিয়াৰ আগত, বিশ্ব দৰবাৰলৈ সংস্কৃতি নিয়াৰ আগত ঘৰৰ মজিয়ালৈ লৈ আনক। ৰাতিপুৱা উঠি চৰ্চা কৰক। ড্ৰয়িং ৰুমত, বেডৰুমত যদি ভাষা নাই, বাহিৰত বিশ্ব দৰবাৰলৈ নিয়াৰ কথা পাতি লাভ নাই। আমি লৈ যাব লাগিব, আমি ঘৰত সেই পৰিৱেশ বনাব, ঘৰত থাকিব লাগিব, ঘৰতে আগতে লৈ আহিব লাগিব। কাৰণ আজিকালি বিশ্ব দৰবাৰটো ঘৰত আছে, ফোনটোত বিশ্ব দৰবাৰ নাই জানো? আপুনি ৰিল এটা বনালে সকলোৱে নেদেখে জানো? গতিকে ৰিল যদি ইয়াত আমাৰ ঘৰবোৰত যদি বিশ্ব দৰবাৰ আছে, আমি বিশ্ব দৰবাৰটো বেলেগত খেদি ফুৰিলে কি হ'ব? ঘৰতে নাই আমাৰ ভাষাটো। এটা সময়ত মানুহে খুব কিতাপ পঢ়িছিলে, এতিয়া ল'ৰা ছোৱালীয়ে কিতাপ কিয় পঢ়িব নোখোজে বুলি ভাবা? মই নাভাবোঁ নপঢ়ে বুলি, পঢ়ে, এতিয়া পঢ়ে, কিন্তু পাৰ্থক্য আহিছে সময়ৰ। মই যেতিয়া সৰু আছিলোঁ তেতিয়া মোবাইল ফোন নাছিলে। মই যেতিয়া আছিলোঁ সৰু তেতিয়া ইয়াত আপোনাৰ ফেচবুক, ইনষ্টাগ্ৰাম নাছিলে। গতিকে মোৰ হাতত যদি 2-3 ঘণ্টা আজৰি সময় আছিল, মই বাৰু কম্পিউটাৰত গেম খেলিলোঁ 1 ঘণ্টা, 1.5 ঘণ্টা খেলিলোঁ, বাকী 1.5 ঘণ্টা মই কিতাপ পঢ়িব লাগিছিল। এতিয়া সমস্যাটো হৈছে, এতিয়া আমাৰ হাতত বহুত বেছি অপশ্যন আছে। এতিয়া ফোনটো খুলি দিলেই যথেষ্ট ডাঙৰ পৃথিৱী এখন আছে। তাৰ পাছতো মই ভাবোঁ যে কিতাপ পঢ়াৰ পৰিৱেশটো যদি শিক্ষাগুৰুসকলে আৰু ঘৰত পৰিৱেশ দিয়া যায়, ল'ৰা ছোৱালীয়ে পঢ়িব। কিন্তু মই কিন্তু এই ধৰণে কথাটো ভাবি ভাল পাওঁ, মানে
মোবাইলৰ জৰিয়তেও কিন্তু ভাল কথা শিকিব পাৰি, ভাল চিন্তা গম পাব পাৰি, ভাল কাম কৰিব পাৰি, ভাল মানুহৰ কথা শুনিব পাৰি। কাৰণ বিগত সময়ছোৱাত বহুত ডাঙৰ ডাঙৰ মানুহৰ বক্তৃতা শুনাৰ সৌভাগ্য মোৰ ইউটিউবৰ জৰিয়তে হৈছে, যিবোৰ মানুহ হয়তো আমি দেখা নাই আৰু লগ পোৱাৰ কোনো সম্ভাৱনা নাই। গতিকে সেই দিশটো আছে, পজিটিভ চাইডটো আছে, কিন্তু সময়ো যথেষ্ট যায়, সময় যথেষ্ট লৈ যায়। এই ক্ষেত্ৰত মই এটা কথাই ভাবোঁ যে যিটো মানুহে সদায় একেবাৰে সকলো মানুহে কৈ থাকে যে কেনেকৈ ব্যৱহাৰ কৰে এইটোৰ ওপৰতে কথা, আচলতে সেইটোৰ কাৰণেও মোবাইল ফোনটো বা ইণ্টাৰনেট আৰু এতিয়াতো আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আহিছে, এতিয়া আপুনি এনেকৈ ক'ব নোৱাৰে যে ল'ৰা ছোৱালীক মোবাইলৰ পৰা আঁতৰাই ৰাখিব লাগে। কাৰণ ধৰক মই যেতিয়া সৰুতে মানে তুমি বা মই যেতিয়া সৰু আছিলোঁ, আমাক যদি এটা সমাজ বিজ্ঞানৰ প্ৰকল্প দিলে যে অসমৰ অভয়াৰণ্যৰ ওপৰত এটা প্ৰকল্প কৰিব লাগে, আমি হাতেৰে লিখিছিলোঁ, A4 পেপাৰত আঁকিছিলোঁ, হয়নে? তাৰপাছত আমি লিখিছিলোঁ, স্কেটছ পেনেৰে লিখিছিলোঁ। আজি যদি মোক মোৰ ভাইটি বা ভণ্টিক কয় যে অসমৰ অভয়াৰণ্যৰ ওপৰত এটা প্ৰকল্প কৰিব লাগে, প্ৰজেক্ট কৰিব লাগে, সি ChatGPTত মাৰিব, 2 ছেকেণ্ডত আহি যাব। গতিকে সেই দিশটো আছে। একেবাৰে আৰু মই সৰলকৈ যদি কওঁ, আজিকালি কিছুমান ৰিল ওলাই থাকে, আমাৰ নীলদাৰ ধৰক শেহতীয়া গান এটা ওলাল, সেই গানটো নৰেন্দ্ৰ মোদীয়ে গাই দিয়ে, সেই গানটো কিশোৰ কুমাৰে গাই দিয়ে, সেই গানটো মহম্মদ ৰফিয়ে গাই দিয়ে। এইটো এআইৰ জৰিয়তে এটা সম্ভৱ। আকৌ মই অকণমান যদি আৰু অলপ ডাঙৰকৈ যদি কথাটো কওঁ, কেইদিনমান আগতে যোৱা বছৰ ইণ্ডোনেছিয়াত ইলেকশ্যন হ'ল। ইণ্ডোনেছিয়াৰ ইলেকশ্যনত ইণ্ডোনেছিয়াৰ এগৰাকী প্ৰধানমন্ত্ৰী, যিগৰাকী মানুহৰ 40 বছৰ আগত মৃত্যু হৈছে, তেওঁৰ এটা ডিপ ফেক ভিডিঅ' হঠাৎ ভাইৰেল হৈ গ'ল আৰু তেওঁ মানুহক ক'লে যে অমুক প্ৰাৰ্থীজনক ভোট দিয়ক। মানুহেতো আচৰিত হ'ল, কাৰণ 40 বছৰ আগত মৰি যোৱা মানুহজনে কেনেকৈ এটা ভিডিঅ'ত কথা কৈছে, সেইটো আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ। গতিকে মই এইটো কথাই ক'ব গৈছোঁ, এই পৃথিৱীখনৰ বিষয়ে ল'ৰা ছোৱালীক জানিব দিব লাগিব। আৰু এই কথাটো এনেকুৱা হ'ব নোৱাৰে যে গুৱাহাটীত থকা ল'ৰা ছোৱালীখিনিয়ে জানিব, গাঁৱৰখিনিয়ে নেজানিব, সেইটো এটা অসমতা আহি যাব নহয়। গতিকে চৰকাৰে এই কথাটো এটা বৰ গুৰুত্ব সহকাৰে ল'ব লাগে। এই পৃথিৱীখন বৰ্তমান যিখন আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ পৃথিৱী, এইখনৰ সৈতে আমি কেনেকৈ যুঁজিম, আমাৰ কি হ'ব ৰোড মেপটো, এই সিদ্ধান্তটো ল'ব লাগে। আৰু এই ক্ষেত্ৰত চৰকাৰে কাম কৰিব লাগে, লগতে শিক্ষাগুৰুসকলেও ল'ৰা ছোৱালীক সজাগ কৰিব লাগে। দুয়োটা মাধ্যম, কিতাপ, মোবাইল, কিতাপ, অনলাইন পৃথিৱী, দুয়োখনৰ সৈতে মিলি কৰি যাব লাগিব, আগুৱাই নিয়াৰ বাবে সকলোৱে কাম কৰাটো উচিত। এইখিনিতে তুমি কৈছা জুবিনদাৰ কথা উঠিছিল, তো তুমি একদম খুব কম বয়স, মই যদি ৰং নহয় ক্লাছ 9 মানত আছিলা, জাতীয় বিদ্যালয়ত পঢ়ি থাকোঁতে। সেইটো জাতীয় বিদ্যালয়ত চাগে নহয়, এইটো কটনত থাকোঁতে, এইটো কটনত আছিল, প্ৰথম সমালোচনা কৰিছিলা কটনত থাকোঁতে, আৰু সেই সমালোচনাটো জুবিনদায়ো এপ্ৰিচিয়েট কৰিছে। সেই কাহিনীটো কোৱাচোন। সেইটোতো এটা মোৰ বৰ স্মৰণীয় কথা। আৰু তেতিয়াৰ পৰা আৰু বহুত নতুন মানুহে মই বহুত জেগাত কৈছোঁ, কিন্তু মানে সেই কাহিনীটো আচলতে মই এতিয়া এনেকৈ ভাবোঁ যে সেই কামটো তেখেতে কৰাটো মোৰ কাৰণে বৰ অনুপ্ৰেৰণাৰ কথা আছিল। কাঞ্চনজংঘাৰ মুক্তিৰ সময়ৰ কাহিনী, কাঞ্চনজংঘাৰ মুক্তিৰ আগত তেখেতে বিতৰ্কিত মন্তব্য এটা কৰিছিল। বিতৰ্কিত মন্তব্যটো কৰাৰ পিছদিনা টক শ্ব' হৈছিল, টক শ্ব'ত মই এতিয়া সমালোচনা কৰিছিলোঁ। সমালোচনা কৰাৰ পাছত মই সেইদিনা যিকেইটা কথা কৈছিলোঁ, মই কিন্তু আজিও এই কথাকেইটা কওঁ, মানে তেওঁৰ প্ৰতি মোৰ কিমান ভালপোৱা আছে, আৰু তেওঁ সেইদৰে থকাটোৱে মই বিচাৰোঁ। তেওঁৰ নিজৰ গান এটা আছে, পুৰণা গান, এইটো সেই গানটোত তেখেতে কৈছিল যে জ্বলিলা যেতিয়া ৰাতিপুৱালে জ্বলা, ৰাতি কিমান দীঘলীয়া, সেই কথা এতিয়া এন্ধাৰক সোধাৰ প্ৰয়োজন কি। মানে এটা বৰ আশাবাদৰ গান। আৰু সেই গানটো জুবিন গাৰ্গক মই সেইদিনা মনত পেলাই দিবলৈ চেষ্টা কৰিছিলোঁ যে আপুনি এই কথাটো কৈছিল, গতিকে আপুনি এনেকৈ থাকক অসমৰ মানুহৰ বাবে, অসমৰ মানুহৰ মনত, অসমৰ মানুহৰ মাজত। কাৰণ তেওঁ আটাইতকৈ ডাঙৰ শক্তিটো, তেওঁ যদি মাতে কালি সকলো ওলাই আহিব, সেই শক্তিটো ভালে থাকিব লাগিব। সেই কথাখিনিয়ে মই কৈছিলোঁ। আৰু তাৰপাছত তেওঁ পিছদিনা ঘৰলৈ মাতিছিল, কথা পাতিছিল। গতিকে সেইটো মোৰ কাৰণে বৰ আশীৰ্বাদ আছিল, কাৰণ তেওঁক মই সমালোচনা কৰিলোঁ, তেওঁৰ কথা বৰ বেয়াকৈ কৈছোঁ, তেওঁ মাতি আনি সন্মুখৰ পৰা মোক প্ৰশংসা কৰিছে। মানে মোক তেতিয়া তেওঁ কৈছিল যে বতৰকৈ কথা কোৱা ল'ৰা বুলি কৈছিল। সেই কথাটো তেওঁ পিছতো কৈছে, সেই কথাটো পিছত এবাৰ লগ পাওঁতেও কৈছিল। আৰু মোৰ সৌভাগ্য যে মই তেওঁৰ বিষয়ে তাৰ আগতে ফেচবুকত এটা প্ৰায় 10-15 শাৰীৰ পোষ্ট এটা লিখিছিলোঁ।
সেইটো আইচেংফা বা আপোনালোক সকলোৱে চিনি পায়। আইচেংফা বাই এখন মঞ্চত ঘোষিকা হৈ থাকোঁতে সেইটো তেওঁ পঢ়ি শুনাইছিল এই ঘটনাটোৰ আগত। তেতিয়াও তেওঁ প্ৰশংসা কৰিছিল যে বৰ চোকা ল'ৰা ধৰণৰ শব্দ এটা কৈছিল। গতিকে মোৰ কাৰণে সেইবোৰ আশীৰ্বাদ। কিন্তু সেই ঘটনাটোৰ পাছতো আজিও মই এটা কথাই কওঁ যে বিগত সময়ছোৱাত এতিয়াও আমি দেখি থাকোঁ যে তেখেতক লৈ বৰ নেতিবাচক চৰ্চা হৈ থাকে, বিভিন্ন সময়ত বিতৰ্ক হৈ থাকে। এই কথাবোৰত আমাৰ যিহেতু তেওঁৰ প্ৰতি আকুল ভাল পোৱা আছে যথেষ্ট, আৰু আমি তেওঁৰ গান শুনি ডাঙৰ হৈছোঁ, গতিকে তেওঁৰ পৰা বেয়া কাম বেয়া আচৰণ আমি কেতিয়াও নিবিচাৰে। তেওঁ ভালে থকাটো আমি বিচাৰোঁ, ভালে ৰখাটো বিচাৰোঁ, আৰু ভাল কাম কৰি থকাটো বিচাৰোঁ। গতিকে মই এইটোৱে আশা কৰোঁ যে সেই গানবোৰ, পুৰণা গানবোৰ, সেই গানবোৰ তেওঁক মনত পেলাই দিব লাগে, মনত ৰাখি থ'ব লাগে। তেওঁৰ সেই পৰিচয়টো আমি জীয়াই ৰাখিব লাগে। আৰু মই সেইবাবে মই যেতিয়া কটনত প্ৰেচিডেণ্ট আছিলোঁ, কটনত থাকোঁতে মই কিন্তু মই চেষ্টা কৰিছিলোঁ যে জুবিন গাৰ্গক লৈ, জুবিন গাৰ্গৰ জীৱনক লৈ আমি কুইজ এখন কৰিছিলোঁ। সেইখনত তেওঁ নিজে গৈছিল, তেওঁ গৈ এটা বিতৰ্ক হৈছে, তাৰপাছত তেওঁৰ এটা মন্তব্যৰ বাবে সেইকাৰণে আমাৰ ভাল কামটো তল পৰি গ'ল, বিতৰ্কটো চলি গ'ল, আমাৰ ভাল কামটো নোলাল। আমি প্ৰায় 130টামান দল, 130x2 মানুহে কুইজ কৰিব আহিছে। বয়সৰ কোনো সীমা নাই, একেবাৰে শিশুৰ পৰা বৃদ্ধলৈ আহিছে, অসমৰ বিভিন্ন ঠাইৰ পৰা আহিছে। সেইদিনা KVRত যিমান মানুহ মই দেখিছোঁ, কটনত ক'তো মই ইমান মানুহ দেখা নাই। মানে অনুষ্ঠানত, ফ্ৰেচাৰ্ছ কালচাৰেল নাইট মই বাদ দিলোঁ, অনুষ্ঠানত ইমান মানুহ কটনত হোৱা নাই। বৰ ভাল লগা পৰিৱেশ আছিল। আৰু সায়ন্তন শইকীয়া কুইজ মাষ্টাৰ, তেখেতে কুইজখন চলাইছিল, সায়ন্তন নামৰ কটনৰ ছিনিয়ৰ। সেই কুইজখন হৈছিল, সেই কুইজখনৰ জৰিয়তে আমাৰ এটাই বাৰ্তা আছিল যে জুবিন গাৰ্গৰ সৃষ্টিবোৰ উদযাপন কৰিব লাগে। সেইদিনা সেইটোৱে আমাৰ লক্ষ্য। জুবিন গাৰ্গৰ সৃষ্টি উদযাপন হ'ব, জুবিন গাৰ্গৰ জীৱনটো উদযাপন হ'ব। এই মানুহজনে যে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ইমান কাম কৰিছে, যিবোৰ আমি নেজানো, সেইবোৰ আমি উদযাপন কৰিম কুইজৰ জৰিয়তে। আৰু মই আশা কৰিম যে সেই ধৰণৰ কুইজ অসমৰ বিভিন্ন ঠাইত তেওঁৰ ফেন ক্লাববোৰে কৰক, বেলেগ সংগঠনবোৰে সহায় লৈ কৰক, তেতিয়া তেওঁ জীয়াই থাকিব আমাৰ মাজত। তেওঁক তেনেকৈ জীয়াই ৰাখিব লাগিব। সেইদিনা মই তেখেত যেতিয়া আহিছিল, তেখেত আহোঁতে তেখেতৰ মুখত মই যিটো সেইদিনা প্ৰশান্তি দেখিছোঁ, মই তেনে প্ৰশান্তি জুবিন গাৰ্গৰ মুখত আগতে দেখা নাই। গতিকে মই ভাবোঁ যে সেই গোটেই কথাটো, সেই কামটো তেখেতক লৈ আন ঠাইত কৰাটো বৰ জৰুৰী, আৰু তেনেকৈ জুবিন গাৰ্গক জীয়াই ৰখাটো মই বিচাৰোঁ। মই কোৱা নাই যে মই কৰা কামটোৱে একেবাৰে সৰ্বশ্ৰেষ্ঠ কাম নহয়, সেইটোতো ভুল ত্ৰুটি থাকিব, কিন্তু সেইটোকে পৰিশোধন কৰি সেই ধৰণৰ চিন্তাৰে তেখেতক জীয়াই ৰখাটো, তেখেতক সন্মান যচাটো বৰ দৰকাৰী বুলি ভাবোঁ। কাৰণ এতিয়া আৰু তেখেতৰ পৰা আমি মানে 2005-1999 নিচিনা তেওঁ গান গাব বুলি আশা কৰিব নোৱাৰোঁ, কাৰণ বয়স হৈছে তেওঁ। গতিকে তেখেতক এতিয়া উদযাপন কৰিব লাগে। বেয়া কামবোৰ যাতে কমকৈ কৰে, বেয়া মন্তব্যবোৰ যাতে কমকৈ কৰে, নক'বলগীয়া কথাবোৰ যাতে নকয়, সেইটো আমি নিশ্চিত কৰিব লাগে। জুবিনদাৰ পৰা আজিলৈকে কি শিকিছা তেওঁৰ জীৱন যাত্ৰাৰ পৰা? মই চবৰে ভাল আৰু বেয়া দুটা বস্তুৱে থাকে। বেয়াবোৰতো তেওঁৰ চবেই জানে, সকলোৱে কৈয়ে থাকে তেওঁৰ, আৰু তেওঁ বেয়া কামবোৰ তেওঁ নকৰাটো বৰ জৰুৰী। মই সেইটো বাৰে বাৰে কৈছোঁ দেই। ভাল এটা কথাই যে এই যে মোক মাতি লৈ গৈছিল, এই গোটেই ঘটনাটোৰ পৰা মই এটা কথা শিকিছিলোঁ ব্যক্তিগতভাৱে। মই নাজানো আনে শিকে নাই বা আনে শিকিবলগীয়া কথা হয় নাই মই নাজানো, কিন্তু মই শিকিবলগীয়া কথা বুলি শিকিছিলোঁ। জুবিন গাৰ্গক যে এজন সাধাৰণ ল'ৰাই টকশ্বত বেয়াকৈ কৈছে, সেইটো তেওঁৰ বাবে আচলতে সাধাৰণ কথা হ'ব লাগে, কাৰণ তেওঁ ইমান ডাঙৰ মানুহ। কালি যদি জুবিন গাৰ্গে বিচাৰে, এতিয়াও তেওঁক আমি ইমান বেয়া পোৱাৰ পাছতো, ইমান গালি দিয়াৰ পাছতো, আটাইতকৈ সমালোচকজনৰ ঘৰতো যদি জুবিন গাৰ্গ যায়, কিমান মৰম আৰু আকুলতাৰে তেওঁক উপচাই দিব এইটো সকলোৱে জানে, কাৰণ তেওঁক আমি মানে ইমান বেছি ভাল পাওঁ সকলোৱে। গতিকে মোৰ দৰে সাধাৰণ ল'ৰা এজনৰ কথা সুধি যে তেওঁ ঘৰলৈ মাতি লৈ গ'ল, সেইটো মই তেওঁৰ পৰা শিকিছোঁ যে যিমান ডাঙৰ হ'লেও মাটিৰ সৈতে যে তেওঁ থাকে, সমালোচনাক যে গ্ৰহণ কৰে, সেই কথাটো মই সেইদিনা শিকিছিলোঁ। আৰু মই ভাবোঁ আত্মবিশ্বাসটো, মানে মই বাকী সকলো কথা বাদ দিলোঁ তেওঁৰ বেয়া গুণ, এই যে পৰীক্ষাত বহি পৰীক্ষা নিদিওঁ বুলি কৈ ওলাই আহি অনামিকা উলিয়াই বি বৰুৱাৰ ল'ৰাজন যে ষ্টাৰ হৈ গৈছিল, এই যিটো আত্মবিশ্বাস, এই আত্মবিশ্বাসটো শিকাটো বৰ দৰকাৰ। যিটো আত্মবিশ্বাস অসমীয়া চিনেমা উদ্যোগ বেয়া, মিছন চাইনা উলিয়াই আকৌতো উদ্যোগটো জীৱিত। মিছন চাইনা ভাল বেয়া, কাঞ্চনজংঘা ভাল বেয়া, এইবিলাক পিছৰ কথা, কিন্তু উদ্যোগটোতো জীয়াই থাকিল, উদ্যোগটো আহি গ'ল। এই আত্মবিশ্বাসটো, এই যিটো ছেল্ফ কনফিডেঞ্চ, মানে ছেল্ফ কনফিডেঞ্চটো শিকাটো বৰ জৰুৰী। কেৱল সেই বস্তুটো শিকাৰ পাছত নিজে সেই ছেল্ফ কনফিডেঞ্চটো, আত্মবিশ্বাসটো যাতে অহংকাৰ হৈ নাযায়, তাৰ বাবে নিজে সচেতন হৈ থকাটো জৰুৰী। যিহেতু জুবিনদাৰ কথা পাতি আছোঁ, চিনেমাৰ কথা পাতি আছোঁ, ফিল্ম ইণ্ডাষ্ট্ৰীৰ কথা পাতি আছোঁ,
জুবিন দা যোৱাৰ পিছত সেই ঠাইটো কাক দেখা পোৱা নে? মোৰ কাৰণে উত্তৰ দিয়াটো বৰ দিগদাৰ। মই ভাবো যে সকলোৰে পিছত এজনটো ওলাই। আমি তেণ্ডুলকাৰৰ পাছততো মই ভাবিছিলো যে আৰু ক্ৰিকেট নাচাওঁ। সেই ৱৰ্ল্ড কাপটোতে যিটো তেণ্ডুলকাৰে ৰিটায়াৰমেণ্ট তাৰ পাছত লৈছে বাৰু ৰিটায়াৰমেণ্ট, তেতিয়া আমি বিৰাট কোহলিক পাইছোঁ। গতিকে মই ভাবোঁ গান নাচ কবিতাৰ ক্ষেত্ৰতো একে কথা আহিব, কোনোবা এগৰাকী আহিব আৰু অসমীয়া চিনেমা উদ্যোগৰ যিটো ধাৰা সেইটোক আগুৱাই নিব। অসমীয়া উদ্যোগটো কেনেকৈ চোৱা, চিনেমা জগতখন ফিউচাৰটো কেনেকৈ চোৱা? সেইটো তেওঁলোকেতো যিখিনি মানুহে কাম কৰি আছে তেওঁলোকে বৰ নিষ্ঠাৰে কৰি আছে। আৰু অসমীয়া চিনেমা মই ওলালে চাওঁৱেই, মানে সাধাৰণতে চোৱা যায়। মানে বৰ বিশেষ অসুবিধা নহ'লে নোচোৱাকৈ নাথাকোঁ। ভাল চিনেমা হৈছে বিগত সময়ছোৱাত, বহু ভাল চিনেমা হৈছে। বিদুৰ ভাই হৈছে, তাৰ পাছতো যথেষ্ট কেইখন ভাল চিনেমা হৈছে। কেইদিনমান আগতে মই মানে নতুন নতুন যিবোৰ চিনেমা আহিছে সেই চিনেমাবোৰো যথেষ্ট ভাল। আৰু বাণিজ্যিক চিনেমাৰ লগতে অকণমান পুৰণা চিন্তাটোক আগুৱাই আনি, গংগা চিলনীৰ বাকীৰ চিন্তাটোক আগুৱাই আনি কলাসন্মত চিনেমা হৈছে। দুই ধৰণৰ চিনেমা হৈ আছে। গতিকে আৰু নতুন নতুন যিখিনি অভিনেতা অভিনেত্ৰী যথেষ্ট প্ৰতিভাৱান, সকলোৱে ভাল কাম কৰে। গতিকে মই বৰ আশাবাদী আমাৰ অসমীয়া চিনেমাও এদিন বৰ ভাল হ'ব। মাজতে বহুকেইখন অসমীয়া খুব ধুনীয়া ধুনীয়া ৱেব ছিৰিজ আহিছে। কৃষ্ণচূড়া হওক, নেউল হওক, নেউলখন যথেষ্ট মোৰ ভাল লাগিছিল। বুলি এখন আছে, এইবোৰ বৰ ভাল ধুনীয়া মানুহখিনি। আৰু এখন মই নামটো পাহৰি থাকিলো এতিয়া, তপন দাস আছিল ডিটেক্টিভ এগৰাকী হয় তেখেত, মই নামটো পাহৰিলো। সেইখনো মোৰ যথেষ্ট ভাল লাগিছিল, ৰিল ড্ৰামাত আছিল চাগে। গতিকে ভাল ভাল কাম হৈ আছে আৰু হৈ থাকিব, আৰু নতুন ল'ৰা ছোৱালীখিনিয়ে ভাল কাম কৰিবই। এতিয়া আহি থকা নতুন নতুন প্ৰজন্মৰ নতুন নতুন ল'ৰা। তো এতিয়া কথা পাতি আছোঁ, তোমাৰ বিষয়ে বহু মানুহে জানে যে খুব ধুনীয়া কথা কোৱা পলিটিক্সৰ ওপৰত। তো মানুহজনে ব্যক্তিত্ব নিজে এজন কেনেকুৱা মানুহ ব্যক্তিজন? যদি মই সুধোঁ ত্ৰিদীপ ভাগৱতী ব্যক্তিজন কেনেকুৱা ভিতৰৰ পৰা, যিটো বাহিৰত দেখা পাই থাকে মানুহে, তাৰ বাহিৰে জীৱনটো কেনেকুৱা? মোৰ ক'বলৈ বৰ দিগদাৰ, মোৰ বৰ সাধাৰণ জীৱন। মই ৰাতিপুৱা উঠি এতিয়াতো মোৰ জীৱনটো এনেকুৱা যে এতিয়া মই গৱেষণা কৰিবলৈ যাওঁ। মানে মোৰ যিহেতু মই এতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ত ৰিচাৰ্চ কৰি আছোঁ, মই ৰাজনীতি বিজ্ঞান, তালৈ যাওঁ আকৌ ঘূৰি আহোঁ, সিমানে জীৱন। এতিয়া সাধাৰণ মানুহৰ সাধাৰণ জীৱন। আৰু মই নিজকে এতিয়াতো মই সঁচাকৈ সাধাৰণ মানুহ। মোৰ মানে 2-3জনে চিনি পায় যদিও মই মানে নেভাবোঁ যে মোক কিবা চিনি পাবলগীয়া বা বহু মানুহে চিনি পায়, মই তেনেকৈ নেভাবোৱেই। সাধাৰণ মানুহৰ নিচিনাকৈ যাওঁ, সাধাৰণ মানুহৰ নিচিনাকৈ আৰু সাধাৰণ মানুহ হৈ থাকিম। কিন্তু তোমাৰ দৰে হেজাৰজন অসমৰ নতুন প্ৰজন্মৰ ল'ৰা তোমাৰ দৰে হ'ব খোজে। এতিয়া তোমাৰ সন্মুখত বহি থকা তুমি ইমান ধুনীয়াকৈ কথা কোৱা, মই আৰম্ভণিতে কৈছোঁ যে ইমান ধুনীয়াকৈ কথা কেনেকৈ ক'ব পাৰি? মানে তোমাৰ কথা কোৱা ষ্টাইল, কথা লগতে জ্ঞান, গোটেইখিনি অকল কথা কোৱাটোৱে নহয়, কথাৰ লগত তথ্য ৰখাখিনি বৰ সাংঘাতিক। মই বিৰাট ভাল পাওঁ পাৰ্চনেলি। মই তোমাক ধন্যবাদ, আকৌ ধন্যবাদ। কিন্তু মই ভাবোঁ যে মোতকৈ বহুত ভালকৈ কথা কোৱা, ভালকৈ চিন্তা কৰা আৰু ভালকৈ সজাই ক'ব জনা মানুহ আছে। কিন্তু মোৰ এই প্ৰিভিলেজটো থাকি গ'ল। মানে এই যে গুৱাহাটীত থাকিলোঁ, মই গুৱাহাটীত জন্ম হ'লোঁ, টিভি চেনেলকেইটা গুৱাহাটীত থাকিল। গতিকে মোৰ এইটো প্ৰিভিলেজ। আৰু মই ভাবোঁ যে সেইকাৰণে মই এতিয়া যেতিয়াই বিভিন্ন ঠাইলৈ যাওঁ, মই য'ত সুবিধা পাওঁ তাত ল'ৰা ছোৱালীক লগ পালে তেওঁলোকে যাতে তৰ্ক কৰে, তেওঁলোকে যাতে বিতৰ্ক কৰে, তেওঁলোকে যাতে ডিবেট কৰে, তেওঁলোকে যাতে বক্তৃতা দিয়ে, তেওঁলোকে যাতে পঢ়া শুনা কৰে আৰু মোতকৈ ভাল কথা কয় এদিন আহি, মই এই কথাটো সদায় বিচাৰোঁ। আৰু সেই মঞ্চখন ফেচবুক বা ছ'চিয়েল মিডিয়া অহাৰ পাছত এতিয়া যথেষ্ট সুবিধা হৈছে, আগতে সেইটো নাছিল। এতিয়া শিৱসাগৰৰ ল'ৰাজনে, যোৰহাটৰ ল'ৰাজনে, ধুবুৰীৰ ল'ৰাজনে নিজৰ ফেচবুক বা ইউটিউবৰ জৰিয়তেও কামখিনি কৰিব পাৰে, কথা ক'ব পাৰে, প্ৰতিভা প্ৰদৰ্শন কৰিব পাৰে। সেই সুবিধাটো আহি গ'ল, ডিচেন্ট্ৰেলাইজ বা ডেম'ক্ৰেটাইজ হৈ গ'ল গোটেই মাধ্যমটো। গতিকে মই ভাবোঁ যে সেইটো হোৱাটো বৰ ভাল কথা হৈছে। তেওঁলোকে এতিয়া যথেষ্ট মানুহে তেওঁলোকৰ বিভিন্ন ঠাইত থাকি বৰ ভাল কাম কৰি আছে। গতিকে মই এতিয়া খুব আশাবাদী যে মোতকৈ ভাল কথা কোৱা মানুহ অসমত ধেৰ ওলাব। তোমাৰ পৰা শিকিব, নতুন প্ৰজন্মই শিকিব খুব ধুনীয়া কথা কোৱা। মই তোমাক যদি সুধোঁ ত্ৰিদীপ ভাগৱতী মানুহজন ভিতৰৰ পৰা কেনেকুৱা? সেইটো একেই আৰু সাধাৰণ মানুহৰ নিচিনাকৈ থাকে, সাধাৰণ মানুহে হয়। মই এটা আগতে কোনোবাই সুধিছে নে মই নাজানো, ত্ৰিদীপ ভাগৱতী মানুহজন প্ৰেমিক কেনেকুৱা? নাজানো, সেইটোতো মই নিজে ক'ব নোৱাৰিম। কোনে ক'ব এইটো? সেইটো যেতিয়া কোনোবা হ'ব তেওঁ ক'ব, সেইটো মই নিজে কৈ দিব নোৱাৰিম। মই সুধোঁ আৰু এতিয়া সুধিয়ে দি ওলাইছোঁ যিহেতু জীৱনত প্ৰেম হৈছে নাই, সেইটোতো মই আপোনাক ক'লোৱেই, প্ৰথমতে কৈছোঁ যে সেই উত্তৰটো একেবাৰে স্পষ্ট যে ওপৰত ভগৱান,
তলত প্ৰেম, তাৰ মাজত সকলো আছে। প্ৰেমৰ কথা খুব কমেই পাতা তই, কিয়? মই একেবাৰে স্পষ্টকৈ কৈছোঁ, এটা লাইনত ঠিক কৰি দিলা, এটা লাইনতে, কাৰণ সেইটো মই ভাবোঁ তাতকৈ ভাল লাইন নাই। আনন্দ বক্সীয়ে লিখাৰ পাছত আৰু ত্ৰিদীপ কাকতিয়ে কোৱাৰ দৰকাৰ নাই। এটা বাক্য আনন্দ বক্সীয়ে ক'লে, গতিকে এতিয়া আৰু মানে ত্ৰিদীপ কাকতিয়ে কোৱাৰ কোনো দৰকাৰ নাই, কাৰণ তেখেতৰ কথাটোৱে সত্য, ওপৰত ভগৱান তলত প্ৰেম। মই এইটো ৰিলেটেড যদি আৰু এটা কথা সুধোঁ, এতিয়া ধৰি লোৱা তুমি কৈছা কথাটো, ফিউচাৰত তোমাৰ জীৱনত কেনেকুৱা মানুহ তুমি তোমাক এট্ৰেক্ট কৰে, কেনেকুৱা ব্যক্তি? মোৰ সকলো ধৰণৰ মানুহ ভাল লাগে, কাৰণ মই যিটো মই যেনেকৈ মানুহৰ মাজলৈ গৈছোঁ, এতিয়া মই আপোনাৰ প্ৰশ্নটো যদি এনেকৈ উত্তৰ দিওঁ, মানে সকলো ঠাইতে নতুন নতুন কথা আমি শিকিব পাৰোঁ। মই আপোনাক মৰাণ গাঁও এখনলৈ লৈ যাওঁ। মৰাণ, মই মাজতে তিনিচুকীয়ালৈ গৈছিলোঁ। তিনিচুকীয়াত গৈ মই মৰাণ মানুহ এঘৰত বয়োজ্যেষ্ঠসকল আছে তাত, তেওঁলোকে যেতিয়া মোক তেওঁলোকৰ ইতিহাসটোৰ কথা কৈছে, মই গুৱাহাটীত থাকি পঢ়া শুনা কৰি, মইতো এতিয়া ধৰক মই আহি মাষ্টাৰ্ছো পাছ কৰিলোঁ, আজিলৈকে মই মৰাণসকলৰ ইতিহাসৰ কথা নাজানো। তেতিয়া অসমৰ বহু মানুহে নাজানে, কাৰণ তেওঁলোকৰ সেই ইতিহাসটোৰ কথা মই যেতিয়া গম পাইছোঁ, সেইকাৰণে মোৰ এতিয়া এটা বৰ ডাঙৰ সুবিধা হৈছে। আগতে মানুহে মানে মই যেতিয়া কটনত ইলেকশ্যন খেলিছিলোঁ, মোৰ এটা কথাতে মানুহে সমালোচনা কৰিছিল যে ই অকল টিভিত কথা কয়, কাম নকৰে, মানে কাম কৰা আমি দেখা নাই, মানে ই অকল সেই টিভিত কথা ক'ব জানে। তাৰপাছত এতিয়া মোৰ সুবিধাটো হৈছে, মই এতিয়া অসমৰ বিভিন্ন ঠাইলৈ যাব পাৰোঁ, মেল মিটিঙৰ কাৰণে মাতিলে মই বিভিন্ন ঠাইলৈ যাওঁ। সেই ঠাইবোৰলৈ গৈ মই যথেষ্ট কথা শিকিছোঁ। এতিয়া মই যে আপোনাক মৰাণ গাঁওখনৰ কথা কৈছোঁ, ৰাঘৱ মৰাণৰ কথা, মৰাণসকলৰ ৰাঘৱ মৰাণৰ কথা, মৰাণসকলৰ যিটো বেদনা, তেওঁলোকৰ অসমৰ ইতিহাসত যিটো ভূমিকাক বহু ঐতিহাসিক বা ইতিহাসবিদে সন্মান নকৰে, সন্মান নিদিয়ে, সেই কথাবোৰ মই তেওঁলোকৰ মাজলৈ গৈ শিকিলোঁ। সেই দুখ বা সেই কষ্টখিনি, সেই বেদনাখিনি উপলব্ধি কৰাৰ বাবে আপুনি মাজলৈ যাব লাগিব। আৰু সাধাৰণ যিটো জীৱন যাপন, যিটো আমি বৰ যান্ত্ৰিকভাৱে আছোঁ নহয়, গুৱাহাটীত যান্ত্ৰিকভাৱে জীয়াই আছোঁ, এই যান্ত্ৰিকতাৰ পৰা আঁতৰি গৈ সেই সাধাৰণ মানুহৰ মাজত আমি যেতিয়া যাম, তেতিয়া আমাৰ সন্মুখত বহু কথা স্পষ্ট হৈ যাব। মই মাজুলী গৈছিলোঁ কেইদিনমান আগত, একেই কথা। মাজুলীত গৈ যিটো মই সাধাৰণ জীৱন যাপন দেখিলোঁ, তেওঁলোকৰ মনৰ চিন্তাবোৰ, মিচিংসকলৰ মনৰ চিন্তাবোৰ মই তেতিয়াহে বুজিম যেতিয়া তেওঁলোকৰ মাজলৈ যোৱা যায়। ইয়াত টকশ্ব'ত বহি মই ইমান বছৰে যিখিনি কথা কৈ আছোঁ, এইখিনিতো ধৰক কিতাপ পঢ়ি কোৱা কথা বা নিজে চিন্তা কৰি কোৱা কথা। বাস্তৱটোত যেতিয়া তাৰ লগত আহি লগ লাগিছে, এতিয়া মই ভাবোঁ যে এতিয়া মই আৰু বেছি ভালকৈ এই কথাবোৰ বুজি পোৱা হৈছোঁ। মই মোৰ এইটো বৰ ডাঙৰ উপলব্ধি এটা হয়। মই মাজতে হেৰিলৈ গৈছিলোঁ, চেপনলৈ গৈছিলোঁ, তাত আহোমসকলৰ অনুষ্ঠান এটালৈ গৈছিলোঁ, তাত তেওঁলোকৰ জীৱনটো বুজিবলৈ চেষ্টা কৰিছোঁ। আৰু মোৰ এটা বৰ ডাঙৰ সুবিধা আছে যে মোৰ কথা আচলতে নতুন ল'ৰা ছোৱালীখিনিয়ে যিমান শুনে, অকণমান বয়োজ্যেষ্ঠসকলেও শুনে। গতিকে তেওঁলোকে মানে মোৰ সেইটো বৰ ডাঙৰ, মোৰ লগ বন্ধুখিনিয়ে মাজে মাজে কৈয়ে থাকে যে তেওঁলোকক ঘৰত গালি দিয়ে যে ইয়াৰ নিচিনা হ'ব লাগে, সিহঁতে তেতিয়া কৈ দিয়ে যে এইটো আমাৰ লগত একেলগে থাকে। গতিকে সেই সুবিধাটো মোৰ আছে যে সেই বয়োজ্যেষ্ঠসকলৰ কথাখিনিও মই জানো। এই দুয়োটা প্ৰজন্মই কানেক্ট কৰে, দুয়োটা প্ৰজন্মই দুটা বেলেগ চিন্তাত থাকে নহয়। নতুন ল'ৰা ছোৱালীখিনিৰ চিন্তা বেলেগ, বয়োজ্যেষ্ঠসকলৰ চিন্তা বেলেগ। তেওঁলোকৰ সৈতে কথা পাতিলে সেইকাৰণে নতুন নতুন কথা শিকিব পাৰোঁ। গতিকে এই গোটেইখিনি মানুহ, এই যিটো মোৰ এতিয়া নতুন সমল হৈছে ঠাইখিনিলৈ গৈ, আগতে মই তৰ্ক কৰিবলৈ গৈছিলোঁ, কিন্তু অকণমান সময়ৰ কাৰণে যাওঁ, তৰ্ক কৰোঁ, ৰাতি গুচি আহোঁ। এতিয়া কথা পাতিবও সময় পাওঁ, মানুহৰ মাজলৈ যাব সময় পাওঁ। এই কথাটোৱে মোক যথেষ্ট সমৃদ্ধ কৰিছে। আৰু মই ভাবোঁ যে এই কথাবোৰে মোৰ চিন্তাটোক বাস্তৱধৰ্মী কৰিছে। আগতে মই অলপ ফেক্টুৱেল কথা কৈছিলোঁ, এই অকণমান হ'ব লাগে, হোৱা উচিত ধৰণৰ কথা কৈছিলোঁ। এতিয়া কি হয় বা কি হৈ আছে সেইটো মই বুজি পোৱা হৈছোঁ। গতিকে মই সেইটো মোৰ কাৰণে বৰ ডাঙৰ আশীৰ্বাদ হৈছে। সেইকাৰণে বিভিন্ন ঠাইলৈ মোক যেতিয়া মাতে, বৰ বিশেষ অসুবিধা নহ'লে মই নাযাওঁ বুলি নকওঁ, মই যাওঁ আৰু গৈ নতুন কথা শিকিব পাওঁ। সেই মানুহবোৰৰ কথা যেতিয়া মানুহবোৰৰ মাজলৈ মানে যোৱা নহয়, তেতিয়াও শিকিব নোৱাৰি। আৰু এই কথাটোৰ মই বিৰোধী যে আগতে ময়ো কৰিছিলোঁ বাৰু, যে ইয়াত বহি, গুৱাহাটীত বহি আপুনি ক'ব নোৱাৰে যে শিৱসাগৰত অমুক সমস্যাটো কিয় হ'ল, যোৰহাটত অমুক সমস্যা কিয় হৈছে, মৰাণসকল কিয় অসন্তুষ্ট হৈছে, আহোমসকল কিয় অসন্তুষ্ট হৈছে। এইটো গুৱাহাটীৰ টকশ্ব'ত বহি কোৱা কথা নহয়। ইয়াত এইটো সৰ্বজনতা হৈ থাকিলে নহ'ব। এই মানুহবোৰৰ সৈতে যদি আমি সম্পৰ্ক নকৰোঁ, এতিয়া মই মাজতে মোৰ সৌভাগ্য হৈছিল, মই বিজনীলৈ গৈছিলোঁ, বিজনীৰ এখন বিদ্যালয়লৈ মাতিছিল। তাত গৈ মই বড়ো মানুহখিনিৰ সৈতে যেতিয়া কথা পাতিছোঁ, মই তেতিয়া বুজি পাইছোঁ যে বড়ো মানুহখিনিৰ সৈতে আমাৰ যিটো এটা দূৰত্ব, অসমীয়া মানুহৰ তথাকথিত মূল খুঁটিৰ অসমীয়াৰ যিটো দূৰত্ব, সেই দূৰত্বটো কিয়?
সেই দূৰত্বটো কিয় আছে, সেই কথাটো মই গুৱাহাটীত থাকি অনুভৱ কৰিব নোৱাৰোঁ। তেতিয়া মই গম পালোঁ যে উপেন্দ্ৰনাথ ব্ৰহ্মক, বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মক আমি যে এতিয়াও অসমীয়া মূলসুঁতিৰ জাতীয়তাবাদৰ মূলসুঁতিৰ অসমীয়া মানুহৰ আইকন হিচাপে প্ৰতিষ্ঠা নকৰোঁ, সেইটো তেওঁলোকৰ দুখ আছে। তেওঁলোকৰ যিখিনি দুখ, বেদনা, কষ্ট, বড়ো ল'ৰা এজনৰ সৈতে মই যেতিয়া কথা পাতিছোঁ ডিগ্ৰী কৰি থকা, তাৰ আৰু মোৰ চিন্তাটো মিলিছে নহয়, তাৰ আৰু মোৰ চিন্তাবোৰতো একেই। সি তেণ্ডুলকাৰক ভাল পায়, মই ভাল পাওঁ, সি বিৰাট কোহলিক ভাল পায়, মই ভাল পাওঁ, সি শ্বাহৰুখ খানক ভাল পায়, মই ভাল পাওঁ। কিন্তু আমাৰ মাজত যিখিনি পাৰ্থক্য আছে সেইখিনি যদি আমি কথা নেপাতো দূৰ নহয়। গতিকে মই ভাবোঁ আমাৰ মই তাত গৈ এটাই আহ্বান জনাইছিলোঁ যে আমাৰ প্ৰজন্মৰ ল'ৰা ছোৱালীখিনিয়ে কথা পাতিব লাগে। আমাৰ প্ৰজন্মৰ মাজত অন্ততঃ বিভেদটো নাই, কাৰণ আমি পুৰণা সেই দিনবোৰ দেখা নাই, সেই দিনবোৰৰ কথা সকলোৱে পঢ়িছোঁ, সংঘাতৰ দিনবোৰ। গতিকে সমন্বয়ৰ কথাবোৰ আমিহে পাতিব লাগিব, আমাৰ প্ৰজন্মটোৱে। আজি যদি আমাৰ বড়ো ল'ৰা এজন আৰু গুৱাহাটীত ডাঙৰ হোৱা ল'ৰা এজনক আপুনি একেলগে বহাই দিয়ে, সিহঁতে কি কথা পাতিব? IPL-ৰ কথা পাতিব, সিহঁতে কোন আহিছে কনচাৰ্ট কৰিব এইটো পাতিব। গতিকে সিহঁতৰ মাজতে সম্পৰ্কটো হ'ব লাগে ভাল, তাৰ মাজতে সিহঁতে সুখ দুখৰ কথাবোৰ পাতি লওক যে আমাৰ অমুক 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 সমস্যা, আমাৰ অমুক সমস্যা, আমাৰ অমুকত বেদনা, আমাৰ অমুকত বেদনা, ঠিক হৈ যাব। এই কামবোৰ নতুন ল'ৰা ছোৱালীখিনিয়ে কৰক। কাৰণ মই এটা কথা লক্ষ্য কৰি থাকোঁ, কটনত যিখিনি বড়ো ল'ৰা পঢ়িব আহে, কাৰ্বি মিচিং ল'ৰা পঢ়িব আহে, আমাৰতো মাজতো কোনো বিভাজন নাই, এতিয়া নাই অন্ততঃ। একেলগে বহি ইণ্ডিয়া জিকিলে ফূৰ্তি কৰোঁ, একেলগে বহি আমি ভাত খাওঁ, মাংস খাওঁ। গতিকে আমি এই পৰিৱেশটো ৰচনা কৰিব লাগে, আৰু এই পৰিৱেশটো ৰচনা কৰাৰ দায়িত্ব আমাৰ প্ৰজন্মৰ। গতিকে মই ভাবোঁ আমাৰ প্ৰজন্মৰ একোজন সদস্য হিচাপে এই কামটো আমি কৰিব লাগে, আৰু এই কামটো নতুন ল'ৰা ছোৱালীখিনিয়ে কৰিব লাগে। কটন ইউনিভাৰ্চিটি বহুতৰে সপোন থাকে, তাত তুমি পঢ়ি আছা, পঢ়ি আছিলোঁ। কটন ইউনিভাৰ্চিটিয়ে তোমাক জীৱনত কি দিছে, নতুন কি দিছে? এইটো বহুত এটা মই 7 বছৰ আছোঁ কটনত 7 বছৰ আছোঁ, আৰু মানে এটা বৰ বদনাম আছে নহয়, ছাত্ৰ নেতাবোৰ বহু সময় থাকে। গতিকে এই যে মই ক'লোঁ 7 বছৰ বুলি, সেইটো আৰু বহুতে ভাবিব যে মই মানে নিজে বেক লাগি আছোঁ। নহয়, মই হাই ছেকেণ্ডেৰী কৰিব কটনত সোমাইছিলোঁ 2018 চনত। 2018ৰ পৰা 2020 2 বছৰ কটনত থাকিলোঁ। তাৰপাছত ডিগ্ৰী আকৌ 3 বছৰ কটনত আছোঁ। তাৰপাছত ডিগ্ৰীৰ পাছত 2 বছৰ মাষ্টাৰ্ছ, আৰু 2 বছৰ, মানে 7 বছৰ। 2016ত সোমাইছোঁ মই কটনত। 2016ৰ পৰা 18, 18ৰ পৰা 21, 21ৰ পৰা 23, এই 7 বছৰ আছোঁ। মই যেতিয়া 2016ত কটনলৈ গৈছিলোঁ, তেতিয়া মই এনেকুৱা এগৰাকী ছাত্ৰ, ৰাতিপুৱা 7:30 বাছ আহে, বাছত উঠোঁ, বাছে স্কুললৈ লৈ যায়, দিনটো স্কুলত থাকোঁ, গেট বন্ধ থাকে, ওলাই আহোঁ, ঘৰ আহোঁ, এইটোৱে মোৰ জীৱন। কটনে মোৰ গোটেই এটা মুকলি পৃথিৱী এখন দিলে। কটনৰ কাৰণ গেট নাই, গেট বন্ধ নহয়। হোষ্টেলত নাই, মই অহা যোৱা কৰিছিলোঁ। মই 9টা বজাত যাওঁ, ক্লাছ হয়, সন্মুখত নেহৰু পাৰ্ক, সন্মুখত দীঘলী পুখুৰী, কাষত হেণ্ডিক, ইমান খোৱা বোৱাৰ দোকান। মানে কটনে আচল পৃথিৱীখনৰ সৈতে চিনাকি কৰাই দিলে যে ইয়াত তুমি হয় পঢ়িবা, নহয় উৎপাত কৰিবা, তোমাৰতো সকলো মানে মুকলি হৈ আছে, তুমি যি ইচ্ছা তাকে কৰা, সেই সুবিধাটো দিলে। তাৰপাছত মোৰ হাই ছেকেণ্ডেৰীত বৰ ভাল নম্বৰ আহিল কটনত পঢ়াৰ পাছতো। তাৰপাছত আকৌ কটনত সুযোগ পালোঁ, ৰাজনীতি বিজ্ঞান পঢ়িলোঁ। এই গোটেই যাত্ৰাটোত মই এটা কথা শিকিলোঁ যে আমি আচল পৃথিৱীখন কি, মূল পৃথিৱীখন কি, আমি যে কল্পনাৰ পৃথিৱী আৰু বাস্তৱ পৃথিৱী, বাস্তৱ পৃথিৱীখন কটনে শিকাই দিলে। কটনে এইটো কথা শিকাই দিলে যে পঢ়িব লাগিব, খোজকাঢ়োতে উজুতি খায়, পৰি যায়, মাটিত একেবাৰে পুতি থোৱা যায়, তাৰ পৰা উঠি আকৌ খোজকাঢ়িব লাগিব। মানে সদায়তো দৌৰিব নোৱাৰি ৰাস্তাত, কেতিয়াবা পৰিম, আকৌ পিছল খাম, আকৌ উঠিম, আকৌ এইটো পঢ়িম, কিন্তু খোজকাঢ়ি থাকিব লাগিব। সেইটো বস্তু কটনে শিকায়। আৰু মানে মই যেতিয়া ইলেকশ্যন খেলিলোঁ, তেতিয়া মানুহৰ যিটো শক্তি, কাৰণ মই যিবাৰ ইলেকশ্যন খেলিছোঁ, মোৰ বিৰুদ্ধে যিটো মানে যি ধৰণৰ এটা প্ৰচাৰ হৈছে, মোৰ বিৰুদ্ধে যিমান টকা খৰচ কৰা হৈছে, আপুনি যদি সেই সময়ৰ কটনৰ মানুহক সোধে গম পাব, বা তাৰ পাছৰ আগৰ মানুহখিনিও জানে, বহু লাখ টকা খৰচ কৰা হৈছিল সৰুৱাবৰ কাৰণে। সেই বস্তুটো মই শিকিলোঁ যে মানুহে এতিয়াও আদৰ্শৰ কথাবোৰ ল'ৰা ছোৱালীয়ে বুজি পায়, ল'ৰা ছোৱালীয়ে এতিয়াও অকণমান সৰল সততা এই কথাবোৰ ভাল পায়। পইচা পাতিত সকলো বিক্ৰী হৈ নাযায়, পইচা পাতি দিলেও মানুহে ভোট নিদিয়ে, নিজৰ মনে ভোট দিয়ে। সেই কথাটো কটনে ইলেকশ্যনটোৱে শিকালে, আৰু মানুহৰ কাৰণে কাম কৰাৰ কথা শিকালে। মইতো আচলতে সেই কথাটোৱে মই ভাবোঁ যে মোৰ সময়ছোৱাত মই শিকা আটাইতকৈ ডাঙৰ কথা। আৰু আটাইতকৈ যিটো ডাঙৰ কথা, কটনে শিকালে যে নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগে, নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগে। বৰ বেছি বেলেগৰ কথা শুনিব নালাগে, বেলেগৰ ভাল কথা শুনিব লাগে, বেয়া কথা শুনিব নালাগে। আৰু এই যিটো পৰিৱেশ
কটনৰ যিটো পৰিৱেশ, মুক্ত চিন্তাৰ যিটো পৰিৱেশ আমি পাইছিলোঁ, আমি সোমাই এই ধৰণৰ পৰিৱেশ এটা পাইছিলোঁ যে তাত বিভিন্ন আদৰ্শৰ মানুহ আছে, বিভিন্ন জাতি ধৰ্মৰ মানুহ আছে, সকলো একেলগে থাকে, ইফতাৰ হয়, হোলী খেলা হয়, সৰস্বতী পূজা হয়, সকলো হয়। এই গোটেই যিটো এটা কসমপলিটান কথা আমি শিকিলোঁ তাত। আৰু লগতে এই যে মানে এই কথাটো যে আমি অসমীয়া হৈ থাকিব লাগে, অসমখনক যে ভাল পাব লাগে, অসমখনৰ বিপদ হ'লে যে নিজৰ বিপদ, সেই বস্তুটো কটনে শিকালে। কা আন্দোলনৰ সময়ত শিকিলোঁ, যেতিয়া কটনৰ সকলো ল'ৰা ছোৱালী ওলাই আহি ৰেলী কৰিলে, সকলো ল'ৰা ছোৱালীয়ে জাতিৰ কাৰণে কাম কৰিলে, সকলো ল'ৰা ছোৱালীয়ে পুলিচৰ মাৰ খাই গ'ল, পুলিচৰ মাৰ খালে কিন্তু কা বিৰোধ কৰি থাকিল, এই কথাটো কটনে শিকালে, একতাটো শিকালে। এটা বৰ ভাল লগা কথা আছে, আমাৰ হোষ্টেলখিনিৰ মাজত, কটনত কেইবাখনো হোষ্টেল, কাজিয়া হয় দেই, কাজিয়া হয়, ইলেকশ্যনৰ পাছত বিভিন্ন সময়ত কাজিয়া হয় আৰু মানে সংঘাত হৈ থাকে। কিন্তু যেতিয়া কটনৰ বিপদ হয়, জাতিৰ বিপদ হয়, গোটেইখিনি হোষ্টেল এটা হৈ যায়। কা আন্দোলন যেতিয়া হ'ল সকলো এক হৈ থাকিল, তেতিয়া হোষ্টেল নাচায় আৰু তেতিয়া আৰু হোষ্টেলৰ মাজত পাৰ্থক্য নাই। কটনৰ বিপদ হ'লে সকলো এক হৈ যায়। কিবা এটা ডাঙৰ কথা হ'লে, যিটো কথাই অসম আৰু অসমীয়া জাতিক ক্ষতি কৰে, এক হৈ যায়। এইটো কটনৰ হোষ্টেলৰ বৰ ডাঙৰ শক্তি এটা। আৰু মই ভাবোঁ যে সেই যিখিনি মানুহ, যিটো পৰিৱেশ, এতিয়াও মই যেতিয়া কটনলৈ যাওঁ, এই পৰিৱেশটোৰ পৰা যথেষ্ট কথা শিকিব লগা আছে। কাৰণ আমি এটা বৰ ঐতিহ্য ধাৰা এটা লৈ আছোঁ নহয়, 1901, 2025, বহু ডাঙৰ সময়। এই সময়ত যিখিনি মানুহে তাত পঢ়িলে, জাতিটোক সমৃদ্ধ কৰিলে, এই ধাৰাৰ অংশ হ'ব পোৱাটো মোৰ কাৰণে সৌভাগ্য। আৰু সেই তাত গৈ মই ছাত্ৰ একতা সভাৰ দায়িত্ব ল'ব পৰাটো মোৰ কাৰণে আৰু ডাঙৰ সৌভাগ্য। গতিকে কটনে মোক সকলো দিছে, কটনে বহু কথা শিকাইছে। কটনৰ পৰা শিকা কথাখিনি এতিয়া কটনৰ হোষ্টেলৰ জুনিয়ৰক নিশিকাই মই যদি নিজৰ মানুহখিনিক, সমাজখনক বা জাতিটোৰ কাৰণে সেই শিকা কথাখিনিৰে কাম কৰিব পাৰোঁ, মই ভাবোঁ মই ভাল কাম কৰিব পাৰিম। সেইটোৱে মই আটাইতকৈ ডাঙৰ এতিয়া সন্মুখত থকা প্ৰত্যাহ্বান বুলি ভাবোঁ। সেইটোৱে বিচাৰোঁ, ভাল কাম কৰাটো, যিটো তোমাৰ সপোন সেইটোও পূৰণ হওক। কটন এতিয়া কটন যোৱা হয়নে নাই? এতিয়া যাওঁ, কিন্তু মই মাজতে যিহেতু মোৰ এতিয়া গুৱাহাটী ইউনিভাৰ্চিটিত মই আছোঁ, গতিকে মোৰ মানে সময়ৰ যথেষ্ট দিগদাৰ হয়। গতিকে আগতেতো সদায় গৈছিলোঁ আড্ডা দিব, এতিয়া সদায় যোৱা নহয়। আৰু মই যোৱা প্ৰায় এমাহমান যোৱাও নাই। কটনৰ কোনটো ঠাই বেছি তোমাৰ ভাল লাগে? ক'ত গৈ ভাল লাগে যেতিয়া কটন বুলি? কটনৰ সকলো ভাল লাগে। মইতো কটনৰ সকলোতে, কটনখনতেতো জীৱনৰ মানে 7 বছৰ গৈছে নহয়, কৈশোৰ গোটেই কটনত গৈছে। গতিকে কটনৰ সকলো ঠাই ভাল লাগে। আৰু কটনৰ সকলো ঠাইতে বহি আড্ডা মাৰি খুব ভাল লাগে, কাৰণ পৰিৱেশটো বৰ বেলেগ। কিন্তু চাব গ'লে মই মানে এতিয়া মোৰ এনেকুৱা লাগে যে ইমান গুৱাহাটীৰ ট্ৰেফিক জামৰ মাজত জেগাখিনি আছে, কিন্তু আমি যেতিয়া পঢ়ি আছিলোঁ আমি তাতে শান্তি পাইছিলোঁ, শান্তি আছিল। এতিয়া ভাবি এনেকুৱা লাগে যে ইমান ট্ৰেফিক জামৰ মাজত অকণমান জেগা, কিন্তু আমি যেতিয়া তাত পঢ়ি আছিলোঁ, কটনৰ যিকোনো চুক কোণ এটাত আপুনি বহি দিয়াৰ লগে লগে, আড্ডা মৰাৰ লগে লগে যিটো শান্তি, সেই শান্তিৰ তুলনা নাই। সেই শান্তি ক'তো বিচাৰি পোৱা নাযায়। এতিয়াও আমি কটন বুলিয়ে নহয়, প্ৰাক্তন কটনিয়ান 2-3জন যদি ক'ৰবাত লগ হৈ যায়, লগে লগে মানে এখন বেলেগ পৃথিৱী তৈয়াৰ হৈ যায়। সেইটো মই বহুত ভাল পাওঁ আৰু কটনত থকা সময়খিনি সদায় মিছ কৰোঁ। কটনত থকা সময়খিনি, যিহেতু তুমি কটনত থাকোঁতে ছাত্ৰ নেতা আছিলা বা ৰাজনীতি কৰিছা, ফিউচাৰত কিবা আছেনে প্লেন? আছে মানে মই সেইটো মানে মোৰ উত্তৰটো এনেকুৱা সেইটো প্ৰশ্নৰ যে ৰাজনীতি কৰাটো খুব ভাল। ৰাজনীতি, এই যে মানুহে কয় ৰাজনীতি কৰা অনুচিত, ৰাজনীতি কৰিব নালাগে, ৰাজনীতি কৰিব নালাগে, ল'ৰা ছোৱালী আঁতৰি থাকিব লাগে, এইবোৰ এৰি দিব লাগে, সেইবোৰ কথা মই বিশ্বাস নকৰোঁ। কাৰণ এই কথাবোৰ কৈ ভাল মানুহখিনি আঁতৰাই গুণ্ডা, দগাবাজ, আজিকালিতো গোটেইবিলাক ঠিকাদাৰ, কণ্ট্ৰেক্ট কৰে, পইচা ভাল পায়, তাৰপিছত ইলেকশ্যন খেলে, জিকি যায়। এই কথাটো বন্ধ হ'ব লাগে। আৰু এই বন্ধ কৰাৰ বাবে আমাৰ ল'ৰা ছোৱালীখিনিয়ে যাব লাগিব আগবাঢ়ি, নতুন প্ৰজন্মৰ ভাল ল'ৰা ছোৱালী আগবাঢ়িব লাগিব। কিন্তুটো এইটো যে আজিৰ তাৰিখত মই ভাবোঁ যে মোৰ সিমানখিনি সম্বল নাই, মই আৰ্থিকভাৱে বা মানসিকভাৱে মই তেনেকৈ প্ৰস্তুত নহয়। সেইকাৰণে এতিয়া পঢ়া শুনা কৰাৰ সময়, এই বয়সটো পঢ়া শুনা কৰাৰ, নিজে নিজৰ ভৰিত থিয় দিয়াৰ, তাৰ পাছত আনৰ কথা ভবাৰ। এতিয়াও আনৰ কথা ভাবিব লাগে, মই নাই কোৱা, কিন্তু নিজে যদি আপোনাৰ নিজৰ যিটো স্থান, অৰ্থনৈতিক সুৰক্ষাটো যদি নাথাকে, তাৰ পাছত আপুনি যদি ৰাজনীতি কৰিব যায়, তেতিয়া আপুনি বেলেগৰ ওচৰত আঁঠু ল'ব লাগিব। আঁঠু লোৱা কাম কৰিব নালাগে। আঁঠু ল'লে মানে বিক্ৰী গ'ল। আঁঠু নলোৱাকৈ নিজৰ ৰাজহাড়ডাল কেনেকৈ ঠিক কৰি ৰাখিব পাৰি, সেইটো মিছ নকৰাকৈ যদি আপুনি ৰাজনীতি কৰিম বুলি ভাবে, তেনে মানুহ যাব লাগে আৰু যোৱা উচিত। মোৰ এতিয়া ব্যক্তিগত মোৰ এইটো দুৰ্বলতা যে মোৰ আৰ্থিক অৱস্থা ভাল নহয়, কাৰোবাৰ ভাল, তেওঁ ৰাজনীতি কৰক, খালি সততাৰে কৰক, সাহসেৰে কৰক, আৰু নিজৰ যিটো আদৰ্শ এইটো বিক্ৰী নকৰাকৈ কৰক। তেনেকৈ মানুহে ৰাজনীতি কৰিব পাৰে। বিশ্বৰ বহু মানুহে কৰিছে,
আমি দেখি থকা বেছিভাগ মানুহে নাই কৰা, তাৰ অৰ্থ এইটো নহয় যে তেনেকে কৰিব নোৱাৰি। গতিকে সেইধৰণে কৰিলে ভাল। তোমাৰ আইডল কোন হয়, কাক ফ'ল' কৰা, কোনজন ৰাজনীতিবিদ জীৱনৰ? ৰাজনীতিবিদ বুলি ক'ব, ৰাজনীতিবিদ বুলি ক'ব খুব দিগদাৰ। ভাল কাক লাগে প্ৰশ্নটোৰ এইটো উত্তৰ এনেকুৱা যে ভাল বহুতক লাগে ৰাজনীতি কৰা মানুহ। কিন্তু দুটা প্ৰশ্ন যে এতিয়া তেওঁ ভাল, কিন্তু তেওঁ ৰাজনীতিক হিচাপে ভাল নে মানুহ হিচাপে ভাল, এই দুটা পাৰ্থক্য আছে নহয়। এই যে হিমন্ত বিশ্ব শৰ্মা ভাল ৰাজনীতিক, কাৰণ যিজন মানুহে ইমান বছৰ ইলেকশ্যন জিকিছে, 5টা-6টা ইলেকশ্যন জিকিছে, মুখ্যমন্ত্ৰী হ'ম বুলি হৈ গৈছে, এইটো ভাল ৰাজনীতিক। এতিয়া ভাল মানুহ হয় নে নহয়, সেইটো ডাঙৰ প্ৰশ্ন। একেদৰে আপুনি যদি মই আৰু অকণমান বেলেগ এগৰাকী ব্যক্তিৰ কথা ক'ব লাগে, কংগ্ৰেছৰ যদি ৰকিবুল হুছেইন, ভাল ৰাজনীতিক, ইমান বছৰ চামগুৰিৰ বিধায়ক হৈ আছে, তাৰপাছত গৈ MP হৈ গ'ল, আৰু MP কেনেকে হ'ল, আটাইতকৈ বেছি ভোট পাই গ'ল। এতিয়া ভাল মানুহ হয় নহয়, এইটো এটা বেলেগ প্ৰশ্ন। সেই ধৰণৰ কথা। আকৌ আপুনি যদি আন এগৰাকী ব্যক্তিৰ কথা কয়, মনোৰঞ্জন তালুকদাৰ, এতিয়া CPM-ৰ এবাৰে MLA হৈছে, এতিয়া তেওঁক আপুনি ভাল মানুহ বুলি ক'ব নে ভাল ৰাজনীতিক বুলি ক'ব, এইবিলাক বৰ দিগদাৰ থকা প্ৰশ্ন। মই কথাটো এনেকে ভাবোঁ, ভাল ৰাজনীতিক হোৱাৰ লগত তেওঁ যদি ৰাইজৰ বাবে সেই তেওঁৰ ৰাজনৈতিক গুণখিনি, তেওঁৰ যিটো পলিটিকেল, তেওঁৰ চিন্তা, পলিটিকেল এবিলিটিছখিনি যদি ৰাইজৰ কামত ব্যৱহাৰ কৰিছে, সেইটোহে বৰ গুৰুত্বপূৰ্ণ কথা। নিজে কিমান সম্পত্তি গোটালে, নিজে কিমান ধন সম্পত্তি কৰিলে, তাতকৈ মানুহক কি দি গ'ল, সেইটোহে অসমৰ কাৰণে কিমান কাম কৰিলে, অসমৰ কাৰণে কি কৰিলে, সেইটো ইম্পৰ্টেণ্ট, সেইটো বৰ গুৰুত্বপূৰ্ণ কথা। আৰু ঠগা মানুহ ঢেৰ আছে নহয়, ঠগিছেতো সকলোৱেই, প্ৰফুল্ল মহন্তই ঠগিছে, মানে সেই কথাবোৰ মোৰ ক'বলৈ এইকাৰণে বেয়া লাগে, কাৰণ আমাৰ মা দেউতাহঁতে তেওঁলোকৰ কথা শুনি আন্দোলন কৰিব গুচি গৈছিল, প্ৰফুল্ল মহন্ত, বিকু ফুকনৰ কথা শুনি, তাৰপাছত চৰকাৰ কৰি দিছিল, একেবাৰে হোষ্টেলৰ পৰা গৈ মুখ্যমন্ত্ৰী হৈ গৈছিল। এনেকে ঠগিছে, কিমান বেয়াকে ঠগিছে, একো নকৰিলে, অসম চুক্তিৰ কথা কাম নকৰিলে, যিটো কথাক লৈ আন্দোলন কৰি আছিল সেই কামটো একো নকৰিলে, গুপ্ত হত্যা কৰি দিলে। গতিকে বহু বেয়াকে ঠগিছে। আকৌ তাৰপাছত তৰুণ গগৈ 3 বছৰ 3টা টাৰ্মৰ কাৰণে মুখ্যমন্ত্ৰী হ'ল, শেষৰ ফালেতো একোৱেই নকৰিলে, কেৱল গৌৰৱ গগৈক প্ৰজেক্ট কৰি থাকিল। একে কথা সৰ্বানন্দ সোণোৱালৰ, জাতীয় নায়ক বুলি ক'লে সকলোৱে মৰম কৰিলে, তেওঁৱে কাজ আপি দিলে। এতিয়াওতো একেই কথাবিলাক চলি আছে। হিমন্ত বিশ্ব শৰ্মাৰ ক্ষেত্ৰতো একে কথা, তেওঁৰ দিনতো একো জাতীয় সমস্যাকেইটা সমাধান নাই হোৱা, অসম চুক্তিৰ ৰূপায়ণ নাই হোৱা, বিদেশী খেদিব পৰা নাই, মূল্যবৃদ্ধিটো হৈয়ে আছে, চমক চলি আছে খালি। গতিকে এই কথাবিলাকতো বাস্তৱ। গতিকে মই ভাবোঁ যে ভাল ৰাজনীতিকজনে ৰাজনৈতিক গুণখিনি মানুহৰ কাৰণে কেনেকৈ ব্যৱহাৰ কৰিছে, সেইটোৱেহে তেওঁক ভাল মূল্যায়ন কৰিব। এজন ব্যক্তিৰ কথা মই ক'ব পাৰোঁ, হেম বৰুৱাৰ কথা। হেম বৰুৱা অসমৰ সাংসদ আছিল। হেম বৰুৱাৰ বিষয়ে মই যেতিয়া পঢ়োঁ, তেওঁ কিদৰে কদনত অসমৰ কথা কৈছিল, জৱাহৰলাল নেহৰুৰ চকুত হৈ কিদৰে তৰ্ক কৰিছিল। যেতিয়া ভাৰত চীনা যুদ্ধ হৈছে, হেম বৰুৱাই মাত দিছে, মাধ্যম আন্দোলনৰ কথা কৈছে, ভাষা আন্দোলনৰ কথা কৈছে, অসমৰ ৰিফাইনেৰীটোৰ বাবে মাত দিছে, শৰাইঘাটৰ ব্ৰিজখনৰ কাৰণে মাত দিছে। মানে জাতীয় প্ৰশ্নবোৰ তেওঁ সংসদত সদম্ভে উত্থাপন কৰিছে। তেনে এগৰাকী সাংসদ, যিগৰাকী সাংসদে সংসদত শুই নাথাকি মানুহৰ কথা মানুহৰ বাবে মাত দিয়ে, তেনে মানুহ থকাটোহে বৰ জৰুৰী। আৰু মই এটা বাক্যত সেইকাৰণে তেওঁক আদৰ্শ বুলি ক'ব খোজোঁ, কিন্তু এই কথাটো মই লগতে কওঁ, মই ভাবোঁ তেনে ব্যক্তি আৰু বেছি হ'ব লাগে, তেনে ব্যক্তি বাঢ়িব লাগে, তেওঁলোকক আমি তেতিয়া আদৰ্শ হিচাপে ল'ব পাৰিম। এতিয়া তেনেকুৱা ব্যক্তি দেখা পোৱা নে, চকুত পৰেনে অলপ? এতিয়াৰ ৰাজনীতিসকলৰ ভিতৰত এতিয়া বৰ ভাবিব লগা হৈছে, বিচাৰিব লগা হৈছে। কাৰণ বেছিভাগৰে মই আপোনাক ক'লোঁ নহয়, এতিয়া ৰাজনীতি কৰি থকা বেছিভাগৰে সম্পত্তি আছে, ধন আছে, মগজু নাই। মগজুবিলাক আছে যদিও মগজুটো মানে বা মেৰুদণ্ডডাল বেকা কৰি আঁঠুলৈহে ৰাজনীতি কৰি আছে, কাৰোবাৰ ওচৰত, কোনোবা এগৰাকী প্ৰভুৰ ওচৰত। প্ৰভু নাগপুৰতো থাকিব পাৰে, দিল্লীতো থাকিব পাৰে, কংগ্ৰেছৰ হেড অফিচতো থাকিব পাৰে, বিজেপিতো থাকিব পাৰে। গতিকে মেৰুদণ্ড থকা মানুহে খুব কম মানুহে ৰাজনীতি কৰি আছে, বা ৰাজনীতি কৰি থকা মানুহৰ মেৰুদণ্ড আছে, পূৰ্ণ হৈ থকা নাই, এনেকৈ বেকা হৈ গ'ল বেছিভাগৰ। গতিকে এতিয়া বৰ বিচাৰিব দিগদাৰ। তাৰ মাজতো যদি ভাল ৰাজনীতিক আছে, মোৰ এতিয়া একদমেই সঁচাকৈ মনত পৰা নাই, তেওঁলোকক ভালে ৰাখিব লাগে, ৰাইজে মৰম কৰিব লাগে। আৰু টকা পইচাৰ ৰাজনীতি বেছি, গতিকে তাৰ মাজতেই আদৰ্শৰ কথা কৈ থকা মানুহখিনি ভালে থাকিব লাগে।
ৰাহুল গান্ধী কেনেকৈ চোৱা ফিউচাৰ প্ৰাইম মিনিষ্টাৰ হ'ব পাৰিব নে? তেওঁ বহুত চেষ্টা কৰি আছে। সেইটোতো ভাৰতৰ মানুহে ক'ব, মোৰতো এটা ভোট। ভাৰতৰ কিমান লাখ কোটি ভোট আছে, সেই ভোটবোৰ যদি ৰাহুল গান্ধীৰ পিছত কোনোবা দিনা পৰে তেওঁ প্ৰাইম মিনিষ্টাৰ হ'ব। তেওঁ কেনেকৈ চোৱা ব্যক্তি এজন ব্যক্তি হিচাপে খালি মোৰ মানে মই এনেকৈ ক'ব ভাল পাম, ধৰক মইতো তেখেতৰ যিটো যাত্ৰা, তেখেতে সৰুতে নিজৰ পৰিয়ালৰ ব্যক্তি মৃত্যু হোৱা দেখিছে, তাৰপাছত আহি তেওঁ ৰাজনীতিলৈ আহিছে। প্ৰথম অৱস্থাত তেখেতৰ প্ৰতি সকলোৰে যিটো ধাৰণা যে ৰাহুল গান্ধীয়ে যি ধৰণৰ কথা বতৰা প্ৰথমতে কৈছে, কাম কৰিছে, সেই কামখিনি শুনিতো অকণমানো ভাল লগা কথা নাই, তেখেতক ভাল পোৱা কথা নাই। কিন্তু ভাৰত জোৰো যাত্ৰাটো তেখেতে যথেষ্ট কষ্ট কৰিছে। সেই কষ্টটো ইলেকশ্যন ৰিজাল্টতো ওলাইছে। ইলেকশ্যনৰ যিটো ৰিজাল্ট 2024 ইলেকশ্যনৰ ৰিজাল্টটো চালে দেখা যায় সেই ধৰণৰ ফলাফল হ'ব বুলি কোনো ভবা নাছিল, কোনো ৰাজনৈতিক পণ্ডিতে ভবা নাই, বিশ্লেষকেও ভবা নাই। গতিকে মই ভাবোঁ যে সেইটো তেওঁৰ এটা বৰ ডাঙৰ সফলতা, কাৰণ ইমান ব্যৰ্থতাৰ পাছত, ইমান বছৰৰ ব্যৰ্থতাৰ পাছত সেইটো ডাঙৰ সফলতা। কিন্তু মই এই কথাটো ভাবোঁ যে তেওঁৰ যিখিনি ধৰক এতিয়া ৰাহুল গান্ধীৰ ছ'চিয়েল মিডিয়া কেম্পেইনিংটো খুব ভাল। আপুনি যদি লক্ষ্য কৰে তেখেতক যিদৰে তেখেতৰ ইমেজ বিল্ডিং কৰা হৈছে নতুনকৈ, মানে তেওঁৰ পুৰণা ইমেজটো থকাৰ বাবে, সেই প্ৰচেষ্টাবোৰ খুব ভাল। কিন্তু মই কথাটো এনেকৈ ভাবোঁ যে আপুনি বা মই কি বিচাৰিছোঁ এইটো ডাঙৰ কথা নহয়। ভাৰতৰ মানুহৰ সন্মুখত যদি তেওঁ নিজৰ নেতৃত্বটো দেখুৱাব পাৰে, কাৰণ মন কৰিবলগীয়া কথাটো হ'ল যদিও কংগ্ৰেছৰ চৰকাৰৰ সময়তে ৰাহুল গান্ধী MP হৈছে, আজিলৈকে কিন্তু কোনো চৰকাৰী পদবীত, কোনো চৰকাৰী দায়িত্বত আমি ৰাহুল গান্ধীক দেখা নাই। মানে তেওঁ যে ভালকৈ কাম কৰিব পাৰিব মুখ্যমন্ত্ৰী হৈ, মন্ত্ৰী হৈ, প্ৰধানমন্ত্ৰী হৈ, সেইটো আমি দেখা নাই। গতিকে মই ভাবোঁ তাৰ পাছতো কেনেকৈ ৰাহুল গান্ধীয়ে মানুহৰ কাৰণে কাম কৰিব, মানুহৰ বিশ্বাস অৰ্জন কৰিব, আপুনি বা মই ভবাটো গুৰুত্বপূৰ্ণ নহয়। এই যিখিনি মানুহে ভোট দিয়ে, নিৰক্ষৰ হৈও ভোট দিয়ে, 1951 চনত যেতিয়া ভাৰতত 1950-51 যেতিয়া ভাৰতত ইলেকশ্যন হ'ব লৈছিল, বিশ্বৰ ডাঙৰ ডাঙৰ পেপাৰবোৰে হাঁহিছিল যে ইহঁতে কথা বতৰাই ক'ব নাজানে, পঢ়া শুনা নাই, এইবোৰ মানুহে ভোট দি কেনেকৈ গণতন্ত্ৰ ৰাখিব। কিন্তু আমিতো 75 বছৰ ৰাখিলোঁ, 75 বছৰ আগবাঢ়ি গ'ল। গতিকে ভাৰতৰ আমি যিখিনি মানুহক সাধাৰণ বুলি ভাবোঁ, পঢ়া শুনা নজনা বুলি ভাবোঁ, আমি বৰ নিৰক্ষৰ বুলি ভাবোঁ, এই মানুহখিনিহে কিন্তু ভাৰতৰ আচল মানে শক্তি। তেওঁলোকে যদি ভাবে যে ৰাহুল গান্ধীক জিকাব লাগে, ৰাহুল গান্ধী জিকিব। তো কথা হ'ল ৰাজনীতিৰ কথা পাতি আছোঁ, তোমাৰ এটা মই ইণ্ডিয়া গট লেটেণ্ট শ্ব' এটাৰ ওপৰত টক শ্ব' এটা চাইছিলোঁ। তাৰে এটা কথা খুব মোৰ ভাল লাগিছিলে, চেঞ্চৰশ্বিপ, ইউটিউব চেঞ্চৰশ্বিপ। আৰু তুমি তাতে খুব ধুনীয়াকৈ কৈছিলা, যদি তোমাৰ মনত আছে, যে আমি ইউটিউবত চেঞ্চৰশ্বিপ অনাৰ আগতে এইটো কথা চিন্তা কৰিব লাগিব যে মুক্তভাৱে কথা ক'ব পৰা প্লেটফৰ্ম নাইকিয়া হৈ গৈছে, যে এটা ছ'চিয়েল মিডিয়াই অকল আছে। সেইটো তুমি কেনেকৈ চোৱা চেঞ্চৰশ্বিপ বা এনেকুৱা ইণ্ডিয়া গট লেটেণ্ট কাইণ্ড অফ শ্ব'? মোৰ মাজতে মই ইউটিউবত আজিকালি মাজে মাজে ভিডিঅ' কৰিছিলোঁ, এবছৰ মান হ'ল চাগে, এবছৰমান আগতে আৰম্ভ কৰা। মই কিয় কৰিলোঁ? সেইকাৰণে কৰিছিলোঁ কাৰণ মোৰ সন্মুখতো কথা ক'বলৈ বহুত মঞ্চ আছিল, তাৰ মাজতো যিখিনি কথা মই সকলো মঞ্চত ক'ব নোৱাৰোঁ, মুক্তভাৱে ক'ব নোৱাৰোঁ, কোনো একো নকয়, কিন্তু কোনোবাখিনিত দ্বিধাবোধ আছে যে কোনোবাই কিবা কৈ দিব নেকি, ইয়াত এইটো ক'ব পাৰিম নে নাই, এইখিনি কাটি দিব নেকি, এই দ্বিধাবোধটো য'ত আছিল তাৰ বাবেহে মই ইউটিউব চেনেল কৰিছিলোঁ। গতিকে মই নিজে মুক্ত চিন্তা, মুক্তভাৱে মই ক'ব পাৰোঁ। আজি মই ৰুমটোত বহি যি কথা ৰেকৰ্ড কৰোঁ সেই ধৰণে মই আপলোড দিব পাৰোঁ, মই কাৰো পাৰ্মিশ্যন ল'ব লগা হোৱা নাই। ইণ্ডিয়াজ গট লেটেণ্টৰ যিটো বিতৰ্ক, বেয়া বিতৰ্ক, যি কৈছে বেয়া কৈছে, ঠিক আছে, কিন্তু তাৰ মানে আলমত আমি যদি এই ধৰণৰ কথা কৈ দিওঁ যে ইউটিউবত চেঞ্চৰশ্বিপ হ'ব লাগে, কাইলৈ আপোনাৰ পডকাষ্টটো যদি চেঞ্চৰ হয়, আপুনি আজি যি বিচাৰিছে তাকে কাইলৈতো দিব নোৱাৰিম। গতিকে ইমান ডাঙৰ কথাবোৰ কৈ দিব নালাগে। এইকাৰণে চেঞ্চৰশ্বিপ কৰাৰ আগত মুক্ত চিন্তাৰ পৰিৱেশটো থাকিব নাই, ডেম'ক্ৰেটাইজ হৈছে নাই। এতিয়া ফেচবুকটো, ইউটিউবটো ডেম'ক্ৰেটাইজ হৈ গ'লতো। আগতে অসমত মিচিং গান এটা মুকলি হ'লে অসমৰ মানুহে নুশুনিব পাৰে। আজি ইউটিউবত যদি মিচিং গানবোৰৰ ভিউজ আপুনি চাওকচোন, প্ৰভা গৌৰৱ বুলি এগৰাকী গায়ক আছে, তেওঁৰ ভিউজ চাওক, মানুহে সেই মঞ্চখন পাইছেতো। তাৰ মাজতে বহুতে ভাত শাক মাছ খাই সেইবিলাক কৰি আছে, সেইবিলাক চব সকলোতে থাকিব, সেইবিলাক এটা সময়ত নাইকিয়াও হৈ যাব, কিন্তু ভাল কামটো হৈ আছে। গতিকে চেঞ্চৰশ্বিপ কৰিব লাগে, এই চেঞ্চৰশ্বিপ আনি দিব লাগে, এই ধৰণৰ ষ্টেটমেণ্ট দিয়াৰ আগত ভাবি চাব লাগে কথাবোৰ, যে আমি চেঞ্চৰশ্বিপ আনি দিয়াৰ লগে লগে এখন তৰোৱালখনে আপোনাকো কাটিব, মোকো কাটিব।
অকল মানে আমি যদি ভাবিছো যে ৰণবীৰৰ পেটত যাব বা সময় ৰেইনাৰ পেটত তৰোৱালখন যাব, নহয়, অকণমান আপোনাকো কাটি থৈ যাব। গতিকে সেই কামটো চিন্তা কৰাৰ আগত গোটেই বাস্তৱটো বুজি চাব লাগে। আৰু মানুহে মই ভাবোঁ যে মানে কথাবোৰ, এই কথাটো চাৰ্লি চেপলিনৰ বৰ ধুনীয়া চিনেমা এখন আছে, চাৰ্লি চেপলিনৰ দ্য গ্ৰেট ডিক্টেটৰ বুলি চিনেমা এখন আছে। তাত শেষত তেওঁ এটা কথা কয় যে আজিকালি আমি কথা বেছি কওঁ, অনুভৱ কম কৰোঁ। কথা বেছি কওঁ, অনুভৱ কম কৰোঁ। মানে উই টক ছ' মাছ বাট ফিল টু লিটিল বুলি কয়। মানে আমি বহুত কওঁ, অনুভৱ কম কৰোঁ। গতিকে কথাবোৰ কোৱাৰ আগত অনুভৱ কৰাটো বৰ দৰকাৰ। কি কৈছোঁ, এই যে চেঞ্চৰশ্বিপ বুলি কৈ দিছোঁ, কাক কাটিব তৰোৱালে? আমাক কাটিব। অনুভৱ কৰাটো বৰ দৰকাৰ কথা কোৱাৰ আগত। তুমি ভাবানে আজিৰ ডেটত সঁচা কথা কোৱাটো অলপ ডিফিকাল্ট হয়? ফেচবুক ইউটিউবততো নহয়, সেইকাৰণে মই কৈছোঁ চেঞ্চৰশ্বিপ নালাগে। তোমাৰ ভয় লাগে নে? ইমান স্পষ্টভাৱে কথা কোৱা। ভয়টো কেনেকুৱা কথা এৰিয়া, ভয় কাক কৰা যায়, ভয় কাক কৰা যায়? এতিয়া মই যিখিনি মানুহৰ কথা কওঁ, মই এনেকুৱা কথা নকওঁ যে এই কথাবোৰ মানে কোনেও নাজানে, সকলোৱে জানে। মই যিখিনি কথা টক শ্ব'ত কওঁ, এইখিনি গাঁৱৰ আড্ডাত, চাহ মেলত সদায় পাতে। মই সুবিধা পাওঁ কাৰণে কৈ দিওঁ। এতিয়া তাৰ কাৰণে যদি মই ভয় কৰিব লাগে, মানে সেই মানুহখিনি মোৰ লগত থাকিব নহয়, যিখিনি পাতে কথাখিনি। আৰু মই কোৱা এটা কথাও মই এইটো বিশ্বাস কৰোঁ, কাৰণ মই তেনেকুৱা কথা নকওঁ। যিখিনি মানুহৰ মনৰ কথা এইখিনিয়ে মই ক'ব চেষ্টা কৰোঁ। গাঁৱৰ আড্ডাত যিখিনি কথা পাতিছে, কেৰম খেলি যিখিনি পাতিছে, গুৱাহাটীৰ মানে সৰু চাহৰ দোকান এখনত যিখিনি কথা পাতিছে, যিখিনি কথা তেওঁলোকে চৰকাৰে কৰাটো বিচাৰে বা হোৱাটো বিচাৰে, সেই কথাখিনিয়ে মই ক'ব চেষ্টা কৰোঁ। মই মানে কোনো তাত্ত্বিক কথা সেইকাৰণে বৰ বেছি নকওঁ, কাৰণ মই জানো টক শ্ব'টো চাই কোনে। টক শ্ব'টো কোনো পণ্ডিতসকলে এইটো চাই থকা নাই। টক শ্ব'টো চাই আছে গাঁৱৰ মানুহখিনিয়ে, সাধাৰণ মানুহখিনিয়ে। তেওঁলোকে কি বিচাৰিছে যে আমাৰ কথাখিনি কোনোবাই কওক, আমাৰ কথাখিনি কৈছে নাই, সেইটোৱে চাই। কাৰণ কংগ্ৰেছ, বিজেপি, এজিপিৰ মানুহখিনি যোৱাৰ লগে লগেতো কাজিয়া হয়, আজিকালি সকলোৱে জানে। এজনে চিঞৰে, এইবিলাক চিঞৰ বাখৰ হয়। তাৰ মাজত তেওঁলোকে বিচাৰে কি, যে এঘণ্টা সময় চিৰিয়েলখন নাচায়, তেওঁলোকে যে টক শ্ব'টো চাই আছে, ক্ৰিকেট মেটছখন নাচাই যে টক শ্ব'টো চাইছে, কিয় চাইছে? আমাৰ কথাখিনি কোনোবাই কওক, মনৰ কথাকেইটা কওক। আমি ক'ব নোৱাৰোঁ, কোনোবাইতো কৈ দিয়ক। সেইটোৱে মই কৰিব চেষ্টা কৰোঁ। গতিকে মই ভয় কৰাৰ কথাই নাই, কাৰণ সেই মানুহখিনি সদায় লগত থাকে। আৰু ভয় ভাবুকি এইবিলাকতো থাকিবই। এইবিলাকৰ আমি ভয়ংকৰ ৰূপটো দেখিছোৱেই। গতিকে তাৰ মাজতো সঁচা কথাখিনি কোনোবাই কৈ থাকিব লাগে, কৈ যাবলৈ মই সেইকাৰণে চেষ্টা কৰোঁ। তুমি নিবনুৱা সমস্যাটো কেনেকৈ চোৱা? কাৰণ অকল চাকৰিৰ ওপৰতে নিৰ্ভৰশীল আমি বেছিভাগ। এইটো আপুনি কোৱা কথাটোতো সঁচা কথা যে চৰকাৰী চাকৰিৰ জৰিয়তে আপুনি সকলোকে নিযুক্তি দিব নোৱাৰে। কিন্তু চৰকাৰী চাকৰিখিনি ভালকৈ দিব লাগে, নিকাভাৱে দিব লাগে, স্বচ্ছভাৱে দিব লাগে। এই যে অভিযোগবোৰ উঠি থাকে টকা পইচা লোৱা, সেইবোৰ নাথাকিব লাগে। সমান্তৰালভাৱে মই আপোনাক ক'লোঁ যে অসমীয়া জাতীয়তাবাদৰ যিটো ইতিহাস, মই এতিয়া অম্বিকাগিৰি ৰায়চৌধুৰীৰ ওপৰত গৱেষণা কৰি আছোঁ। অম্বিকাগিৰি ৰায়চৌধুৰীৰ জীৱনটোৰ কথা মই যেতিয়া পঢ়োঁ, আপুনি বিশ্বাস কৰি টান পাব। এখন আলোচনী প্ৰকাশ কৰিব মানুহজনে। আলোচনী প্ৰকাশ কৰাৰ কাৰণে তেওঁ যিটো প্ৰেছ, এইটো 1918 চনৰ কথা, তেওঁ প্ৰেছটো নিজে স্থাপন কৰিছে। বেলেগৰ প্ৰেছৰ পৰা আলোচনী নুলিয়াই, মানে নিজৰ প্ৰেছৰ পৰা উলিয়াব। এতিয়া প্ৰেছত কাম কৰা মানুহ লাগে, এডিটৰ তেওঁ, সম্পাদক তেওঁ, প্ৰেছত কাম কৰা মানুহজনো তেওঁ। তেনেকৈ তেওঁ আলোচনী উলিয়াইছে চেতনা, অৰুণা প্ৰেছৰ পৰা গ'ল। প্ৰেছৰ বাবে এতিয়া ইংক লগা হ'ল, ইংক লাগে। প্ৰিণ্ট কিহত হ'ব? ইংকেৰে হ'ব। তো বেলেগৰ পৰা নিকিনে, নিজে ইংক বনালে। মায়াবিনী কেমিকেল ৱৰ্কছ বুলি দোকান খুলিলে, ইংকেৰে তেওঁ প্ৰেছ চলায়। গতিকে আমি তেওঁৱেই কিন্তু অসমত ৰাজনৈতিক জাতীয়তাবাদৰ কথা তাতকৈ বেছিকৈ কৈছে দেই। তেওঁ তেতিয়াই কৈছে আমাৰ বিদেশী সমস্যাৰ কথা, তেওঁ তেতিয়াই কৈছে। গতিকে তেওঁৰ পৰা আমি কি শিকিম? যে কামো কৰিব লাগে, কাম কৰিব তেওঁ দেখুৱাই থৈ গ'ল। তেওঁ চেতনা বুলি তেওঁৰ আলোচনী যিখন, চেতনা আলোচনীত তেওঁ যেনেকৈ ৰাজনৈতিক প্ৰবন্ধ লিখে, ৰাজনৈতিক কথা লিখে, কটনত এবাৰ মাধৱদেৱৰ তিথিৰ দিনা যিগৰাকী কটনৰ প্ৰিন্সিপাল আছিল, তেওঁ যাদু দেখুৱাই দিলে। সেইটো তেওঁ সমালোচনা কৰিছে। মাধৱদেৱৰ তিথিৰ দিনা মাধৱদেৱৰ কথা বতৰা সলনি কি বাহিৰৰ যাদু দেখাইছে, সমালোচনা। কিন্তু কটনত দুজন কাঠমিস্ত্ৰীৰ দৰকাৰ, সেই কথাটো তেওঁ লিখিছে যে কাঠমিস্ত্ৰী হ'ব লাগে, অসমীয়া যুৱক আহি কটনত কাঠমিস্ত্ৰী হ'ব, সেইটোও দিছে। মানে কাম কৰাৰ কথাও কৈছে। আকৌ তেতিয়াই তেওঁ কৈছে যে অসমত ভোলানাথ বৰুৱা বুলি এগৰাকী খুব ডাঙৰ বিখ্যাত ব্যৱসায়ী অসমৰ, তেওঁ নিজৰ সম্পত্তিখিনি ইংৰাজ কোম্পানী এটাক দি গৈছিল।
তেওঁ তেতিয়া লিখিছে যে ইংৰাজ কোম্পানীক দিয়াৰ সলনি অসমৰ ল'ৰাক দিয়ক, অসমৰ ল'ৰাই কাম কৰক। মানে মই ভাবি আচৰিত লাগে, তেতিয়াই তেওঁ বেংকিঙৰ কথা কৈছে, বেংকিং ছিষ্টেম হ'ব লাগে অসমত। মানে মই ইমান দেৰি ক'ব খোজা কথাটো এইটো যে অসমীয়া জাতীয়তাবাদৰ দুটা ধাৰা আছে, এটা ৰাজনৈতিক, এটা অৰ্থনৈতিক। নিবনুৱা সমস্যা সমাধানৰ বাটটো অৰ্থনৈতিক জাতীয়তাবাদ, মানে নিজে কাম কৰিব লাগিব, স্বাৱলম্বী হ'ব লাগিব। এতিয়াহে নৰেন্দ্ৰ মোদীয়ে আত্মনিৰ্ভৰ হোৱাৰ কথা কৈছে, আমাৰ অম্বিকাগিৰিয়ে তেতিয়াই কৈছে। গতিকে আমি সেইটো বুজি নিজে নিজৰ কাম কৰিব লাগিব। এই যে ল'ৰা ছোৱালীবিলাকে দোকান দিয়ে, কোনোবাই সৰুকৈ দোকান দিছে, কোনোবাই সৰুকৈ ষ্টাৰ্টআপ এটা কৰিছে, উৎসাহ দিব লাগে। সকলোৱে উৎসাহ দিয়ে, মানে দিওঁতেতো পইচা নাযায়। মানে কাৰোবাক তুমি ভাল কাম কৰি আছা বুলি কওঁতে পইচা যায় নেকি? নাযায়। সেইটো কাম কৰিব লাগে, সকলোৱে কৰিলে ভাল হ'ব। আৰু এটা কথা, আমাৰ মানে এইবোৰ কিছুমান কথা মই মানে লক্ষ্য কৰি থাকিলে মন কৰা যায়। এই ধৰক চৰকাৰী চাকৰিৰ কথা যে মই ইমান দেৰি ক'লোঁ, যে মানুহে কাম কৰিব লাগে, স্বাৱলম্বী হয়। বিয়াৰ সময়ত চাব, বিয়াৰ সময়ত ল'ৰাটোৱে যদি চৰকাৰী চাকৰি নকৰে দিগদাৰ হয়। এই চিন্তাবোৰো আমি আঁতৰাব লাগে। মানে এই অসমখনত এতিয়া বাহুবলী কণীৰ জৰিয়তে আকাশ গগৈক মই যেতিয়া কটনত আছিলোঁ মাতিছিলোঁ, তেওঁ যিটো কাম কৰি আছে, তেওঁৰ যিটো এটা সাম্ৰাজ্য বুলিয়ে কৈছোঁ, ব্যৱসায়িক, ইমান ভাল কাম কৰি আছে। এতিয়া আকাশ গগৈ আৰু এগৰাকী চৰকাৰী চাকৰিয়ালৰটো তুলনা নহয়। একে কথা বাকীখিনিৰ সৈতেও, বাকী কেইজনৰ সৈতেও বহু মানুহে ভাল কাম কৰি আছে। তেওঁলোকে শ্বাৰ্ক টেংকত গৈছে, ভাল কাম কৰি আছে। মোৰ দুজন বন্ধু, এজন কাব্যনীল, এজন ইন্দ্ৰনীল, দুয়োজনে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ জৰিয়তে এই ক্ষেত্ৰখনত আজি কাম কৰি আছে, নিজৰ ধৰণে কাম কৰিছে। আখৰ AI বুলি এপ্লিকেশ্যন এটা উলিয়াইছে, যিটোৰ জৰিয়তে অসমীয়াত আপুনি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ জৰিয়তে কাম কৰিব পাৰিব। আখৰ AI বুলি, তাত আপুনি যদি কৈ দিয়ে, তেওঁলোকে এনেকুৱা এতিয়া ভইচ ৰিকগনিশ্যন ছিষ্টেম এটালৈ গৈ আছে যে ক'লে আপুনি মুখেৰে কৈ গ'লে লিখি যাব আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চে। গতিকে সেই ধৰণৰ কামো কৰি আছে মানুহে। কি এপছ আছিলে? আখৰ AIৰ জৰিয়তে মানে তেওঁলোকে ভইচ ৰিকগনিশ্যন, মানে অসমীয়াত কৈ গ'লেও আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চে লিখি যাব, সেই ব্যৱস্থাটোলৈ এতিয়া গৈ আছে। গতিকে তেনেকৈও মানুহ নিয়োগ হৈ আছে, তেওঁলোকে স্বাৱলম্বী হৈছে। গতিকে এই যিটো পৰিৱেশ, এই পৰিৱেশটো আমি আমাৰ জাতীয়তাবাদী চিন্তাটোত আছে। চৰকাৰে যদি সহায় কৰে, আৰু আজিৰ ল'ৰা ছোৱালীখিনিয়ে কাম কৰে দেই, মই এতিয়া নাভাবোঁ যে আমাৰ বয়সৰ মানুহে কাম নকৰে, সকলোৱে কাম কৰে, সকলোৱে নিজকে নিয়োজিত কৰাৰ বাবে চেষ্টা কৰে। এই চেষ্টাটোক খালি অলপ অকণমান ঠেলি দিব লাগে, সঠিকভাৱে ৰাস্তা এটাত ঠেলিব লাগে। তাৰ বাবে কাউন্সিলিঙৰ দৰকাৰ, সেইবোৰ বিদ্যালয়বিলাকত কৰা উচিত, মহাবিদ্যালয় বিশ্ববিদ্যালয়ত কৰা উচিত। চৰকাৰে কৰক, কাৰণ চৰকাৰেতো বহু টকা খৰচ কৰি দিব পাৰেতো আজিৰ তাৰিখত। পোষ্টাৰিঙৰ নামত চৰকাৰে আজিকালি এডভাৰটাইজমেণ্টত বহুত টকা খৰচ কৰে, আৰু বিভিন্ন কাম কৰি থাকে। মই চমকবিলাক ধৰক, এতিয়া মাজতেতো কৈছে যে কৃত্ৰিম উপগ্ৰহে ছেটেলাইট পঠিয়াই দিম বুলি কৈছে। গতিকে মই কোৱা নাই যে নালাগে, পঠিয়াওক, যি ভাল কাম চব হওক, কিন্তু দৰকাৰী কামকেইটা কাউন্সিলিংখিনি কৰক। গোটেই মহাবিদ্যালয় বিশ্ববিদ্যালয়ত যদি ধৰক জুলাইত ফাইনেল হয় মাষ্টাৰ্ছৰ ডিগ্ৰীৰ, আমি যদি কৰিব পাৰোঁ যেতিয়া আগষ্টত নতুন বেটছটো যায়, চৰকাৰীভাৱে যদি এটা কাউন্সিলিং হয় যে 4th ছেমিষ্টাৰৰ ল'ৰা ছোৱালীখিনিক মাষ্টাৰ্ছৰ আৰু ডিগ্ৰীৰ 6th ছেমিষ্টাৰৰ ল'ৰা ছোৱালীখিনিক কোনোবাই যদি গৈ একেলগে বিকম বা আন ষ্ট্ৰীমকেইটাতো কোনোবাই যদি গৈ কয় যে তহঁতে যেতিয়া ওলাবি ইয়াৰ পৰা, তহঁতৰ সন্মুখত এইকেইটা ৰাস্তা আছে। এগৰাকী কাউন্সিলাৰে যদি কৈ দিয়ে, ছায়েন্সৰ ল'ৰাটোক যদি কয় যে তহঁত অমুকত পঢ়িব যাব পাৰিবি, বা এনেকুৱাকৈ নিয়োজিত হ'ব পাৰিবি। আৰ্টছৰ কেইটাক যদি কয় তহঁত এনেকৈ যাবি, কাউন্সিলৰ এগৰাকীয়ে 2 দিন নষ্ট হওক কলেজৰ পঢ়া শুনা, বিশ্ববিদ্যালয়ৰ পঢ়া শুনা, কিন্তু ভাল কাম এটা হ'ব না, সিহঁতে এটা বাট পাব। ইমান যে পৰীক্ষা হয়, UPSC APSCৰ বাহিৰে বেছিভাগ পৰীক্ষাৰ কথাটো আমি নাজানো। এই কথাবোৰ জনোৱাৰ বাবে মহাবিদ্যালয়খনেও ল'ব পাৰে, বিশ্ববিদ্যালয়খনেও ল'ব পাৰে, আৰু চৰকাৰে তেওঁলোকক এটা ঠেলি দিব লাগে। মানে ঠেলি দিলে কামটো হয়তো, ঠেলি দিব লাগে। খালি ঠেলি যদি দিয়ে, অসমৰ মহাবিদ্যালয় বিশ্ববিদ্যালয়বিলাকে যদি আউটগয়িং যিখিনি বেটছ, মানে 4th ছেম মাষ্টাৰ্ছৰ বা MSCৰ 4th ছেম বা BSc BAৰ 6th ছেম যিটো লাষ্ট ছেম, এইখিনিক যদি সেই ঠেলাটো দিব পাৰে কাউন্সিলিঙৰ জৰিয়তে, যে তোমালোক ওলাই যাবা, তোমালোকৰ সন্মুখৰ পৃথিৱীখনত এইবোৰ ৰাস্তা, তেতিয়া মই ভাবোঁ যে এই সমস্যাটো আমি বেলেগকৈ চাব পাৰিম, নিবনুৱা সমস্যাটো। কাৰণ বহুতে নাজানে বাবে এপ্লাই নকৰে, আৰু যেতিয়া গম পায় ডাঙৰ হৈ, তেতিয়া বহুত দেৰি হৈ যায়, বয়স গুচি যায়। আৰু অসমৰ মানুহেতো কৰি আছে কাম,
অসমৰ মানুহে বিভিন্ন পৰীক্ষা দি আছে, বহু মানুহে দি আছে, কিন্তু সেই বহু মানুহে দিয়াটো আমি আৰু অলপ বহলাই দিবলৈ, সেই দায়িত্বটো চৰকাৰে লওক, মহাবিদ্যালয় বিশ্ববিদ্যালয়ে লওক। কাৰণ আমি বহু প্ৰগ্ৰেম পাতি থাকোঁতো, আমি ফ্ৰেচাৰ্ছ পাতোঁ, কালচাৰেল নাইট পাতোঁ, মহাবিদ্যালয় সপ্তাহ পাতোঁ, বিশ্ববিদ্যালয় সপ্তাহ পাতোঁ, চৰকাৰী প্ৰগ্ৰেমবিলাক পাতিয়ে থাকোঁ। এইটোও পাতক চৰকাৰে, এইটোও কৰক। যেনেকৈ আমি গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডৰ কাৰণে টকা খৰচ কৰি থাকোঁ, এইটোৰ কাৰণেও কৰিব লাগে, অলপ কৰক। বেছি নাযায়তো, উপগ্ৰহতকৈ কম যাব, উপগ্ৰহতকৈতো বহুত কম যাব, উপগ্ৰহটোত যিমান যাব এইটোত কম যাব। আৰু মই ভাবোঁ যে এইটো কৰিলে ল'ৰা ছোৱালী চাগে লাভো হ'ব। মই নাজানো, মোৰে চিন্তা, যদি ভাবে আমাৰ দিল্লী দিছপুৰৰ মানুহবোৰে কৰিব পাৰি, কৰা উচিত। কিন্তু তোমাৰ মাজতে খাওগলিৰ ওপৰত এটা কুৱেশ্যন চলিছিলে, কিছু সেই চলি আছিলে। খাওগলিত যিহেতু আমাৰ অসমীয়া ভাল শিক্ষিত যুৱকে তাতে ষ্টল দি কেনে খুব ধুনীয়াকৈ জীৱন পাৰ কৰি আছে তেওঁলোকে, সেইটো তাৰ পৰা উঠাই দিয়াটো আৰু দিয়াৰ মাজত যিটো বিতৰ্ক চলি আছিলে, সেইটো কেনেকৈ চোৱা বা কি কোৱা তুমি খাওগলি? মই কথাটো এনেকৈ চাওঁ, সেই যিখিনি দোকান কটনৰ সন্মুখৰ সেই দোকানখিনিৰ যিখিনি মানুহ, তেওঁলোকৰ সৈতে বৰ আত্মিক সম্পৰ্ক, আমাৰ বৰ আত্মিক সম্পৰ্ক আছিল। আৰু তেওঁলোকৰ বিপদ হ'লে সেইকাৰণে আমি মাত পাতিছিলোঁ, কথাটো সিমান সৰল আছিল। কিন্তু বিভিন্ন পক্ষ সোমাল, ৰাজনীতি হ'ল, এনেকুৱা অভিযোগ দুজন মানে দি দিলে আমি চান্দা উঠাওঁ কটনৰ। তেতিয়া মই মানে মোক বহুতে আহি ক'লে যে ক'ব লাগে, কিবা এটা ক্লেৰিফিকেশ্যন দিব লাগে। মই এটা কথা মন কৰিলোঁ যে মই একো নকওঁ, দোকানীখিনিয়ে কওক। যদি মই এটকা লৈছোঁ, আৰু এনেকুৱা ইমান বেয়া দিন অহা নাইতো যে মানে দোকানৰ পৰা পইচা উঠাই জীৱন যাপন কৰিব, নাই অহা। তেওঁলোকে নিজে ক'লে তাৰপাছত দোকানীখিনিয়ে যে আজিলৈকে বিচৰা নাই, আৰু সেইটোৱে সত্য। সেই মানুহখিনিক আমি যেনেকৈ পাৰোঁ সহায়হে কৰোঁ, তেওঁলোকৰ বিপদ হ'লে আমি তেওঁলোকৰ কাষতহে থিয় দিওঁ। মানে তেওঁলোকৰ, আৰু এনেকুৱা মই ৰাজহুৱাকৈ কোৱা নাই বা কোৱা উচিতো নহয়, তথাপি তেওঁলোকৰ বহুজনৰ যেতিয়া পৰিয়ালৰ বিপদ হৈছে, সহায় কৰিছোঁ আমি সকলোৱে, সহায় মই বুলি কোৱা নাই, বহুতে সহায় কৰে, আমিও কৰোঁ। তেওঁলোকৰ ল'ৰা ছোৱালীৰ যেতিয়া বিপদ হয় আমি সহায় কৰোঁ। গতিকে আমাৰ মাজত তেওঁলোকৰ সৈতে সেইটো সম্পৰ্ক। যিয়ে নেজানে তেওঁলোকে এই ধৰণৰ অভিযোগ আনে যে পইচা উঠাই অমুক কৰে, চান্দা তোলে, এইবোৰ কৈ দিয়াটো বৰ সহজ। কিন্তু তেওঁলোকৰ সৈতে আমি থাকোঁ, আছিলোঁ। এতিয়াতো বাৰু বহুত দূৰত, এতিয়া আমাৰ কটনত নাইও, কিন্তু মই যিমান দিন আছিলোঁ মই তেওঁলোকৰ বিপদত মাত দিছিলোঁ, বিপদৰ সৈতে আছিলোঁ। কাৰণ মোৰ কথাটো একেবাৰে সৰল আছিল, যিখিনি মানুহে মোৰ ঘৰৰ মা দেউতাই মোৰ বেমাৰ হোৱা কথাটো গম পোৱাৰ আগত মোৰ বেমাৰ হৈ বুলি গম পায়, কাৰণ মই দিনটো কটনত থাকোঁ, তেওঁলোকে মোৰ খবৰ লয়, তেওঁলোকে মোৰ মানে গোটেই লগত থাকে। তেওঁলোকৰ বিপদ হ'লে আমি কিয় মাত নিদিম? কাৰণ সেইখিনিতো অসমৰ থলুৱা খিলঞ্জীয়া মানুহ, তাত মানে এজনো আমাৰ অবৈধ নাগৰিক নাই। অসমীয়া মানুহ, অসমীয়া ল'ৰা কষ্ট কৰিছে, আন বহুজনৰ দৰে ঘৰত বহি নাথাকি ৰ'দত বৰষুণত কাম কৰিছে। তেওঁলোকৰ লগত সহায় হ'ব লাগে, সহায় কৰিব লাগে। আৰু মই ভাবোঁ যে তাৰ পাছৰ কটনীয়ানসকলেও সহায় কৰিছে, আজিও কৰে, আজিও তেওঁলোকৰ কাষত থাকে। তো শ্ব'টো এনেকুৱা দীঘল হ'ব, কাৰণ তোমাৰ লগত কথা পাতি থাকিলে ইমান ধুনীয়া কথা কোৱা, মই নিজে শুনি থাকোঁ আৰু মোৰ বৰ নালাগে। তো হয়তো মানুহৰ বৰ নালাগে, ভিউজটো বাৰু টুকিয়তে চবেই বিচাৰে, আৰু ইমান ধুনীয়া সন্মুখত মানুহ থকাটো বহুত ডাঙৰ কথা। কাৰণ কাৰ পৰা কথাখিনি শুনি আছোঁ, আমি ক'ৰ পৰা শুনি আছোঁ, মোৰো সৌভাগ্য। সঁচাকৈ বহুত বেছি ভাল লাগিছে যে আজি তুমি এইখিনি সময় মিটিং এটাৰ পৰা আহি কিনে, আৰু বহুত দিনৰে প্লেন আছিলে, আৰু ভাল দিনত বহিছোঁ আমি খুব ভাল দিনত বহিছোঁ। চ' লাষ্টত নতুন প্ৰজন্মক কি এডভাইচ দিব খোজা, যদি দিয়া? তোমাৰ এডভাইচ দিয়া কথাটো মই বেয়া পাওঁ। এডভাইচ দিব নালাগে, কোনেও কাকো এডভাইচ দিব নালাগে। কাৰণ এই কথাটো আমাৰ দিনত ভাল আছিল, আমাৰ দিনত চব ভাল, তোমালোকৰ দিনত বেয়া, মই বেয়া পাওঁ। আমাৰ দিন বুলি এতিয়া মোক আপুনি যে সুধিলে যে মই কটনত পঢ়া সময়খিনি, ময়ো এতিয়া ক'ব মানে মন যায় যে আমাৰ দিনৰ কটন বেলেগ আছিল, এতিয়াৰ কটন বেলেগ। আমাৰ দিনৰ গোটেই এই ধাৰণাটো এটা মানে আমি মানুহবোৰে কৈ ভাল পোৱা ধাৰণা, সকলোৱে কয়। গতিকে মই এডভাইচ দিব বিচৰা নাই, এডভাইচ দিয়াটো মোৰ দায়িত্বও নহয় বা মোৰ সেইখিনি অধিকাৰো নাই। আৰু আজিকালি ল'ৰা ছোৱালীয়ে এডভাইচ শুনি ভাল নাপায়, তেওঁলোকে যিটো দেখে, যিটো বুজে, যিটো শিকে, সেইটো কৰি ভাল পায়। মই এটা কথাই ক'ম যে জ্যোতিপ্ৰসাদ আগৰৱালাৰ কথাত, মানে আমি গ্ল'বেল চিটিজেন হোৱাৰ আগত, মানে বিশ্ব নাগৰিক হোৱাৰ আগত ভাল অসমীয়া, ভাল ভাৰতীয় হ'ব লাগে। সেইটো আমি সকলোৱে মনত ৰাখিব লাগে। কাৰণ একেবাৰে সৰলভাৱে যদি মই কওঁ, আমি দিল্লীলৈ যদি যাওঁ,
বা মুম্বাইলৈ যদি যাওঁ বা তামিলনাডুলৈ যদি যাওঁ, এতিয়া তাত গৈ যদি আমি কওঁ যে ধৰা হ'ল আমি চেন্নাইলৈ গৈ আমি ক'লোঁ যে মহেন্দ্ৰ সিং ধোনীয়ে অমুক চেঞ্চুৰীটো কেতিয়া মাৰিছিল মই জানো, বা মই তাত গৈ যদি কওঁ যে এ আৰ ৰেহমানৰ অমুক গানটো মই শুনিছোঁ, তেতিয়া চেন্নাইৰ মানুহজনে মোক কি উত্তৰ দিব? আৰে ধোনীয়েতো ইয়াতে খেলে, চেন্নাইৰ হৈ খেলে, তই কি যিমান জানত ধোনীৰ কথা মই বেছি জানো তাতকৈ, গতিকে তাত আমি কম্পিটিশ্যন কৰিব নোৱাৰোঁ। সি ক'ব যে এ আৰ ৰেহমানৰ তই অমুক গানটো শুনিছ নাই, মই ক'ম নাই শুনা, কাৰণ মই শুনাই নাই। গতিকে এ আৰ ৰেহমান ধোনীত আমাৰ কম্পিটিশ্যন নাই। কিন্তু আমি যদি কৈ দিওঁ যে আমি জ্যোতিপ্ৰসাদ আগৰৱালাই আমাৰ তেতিয়াই যেতিয়া ভাৰতৰ মানুহে চিনেমা বনাব শিকিছে তেতিয়াই এটা নাৰী চৰিত্ৰক লৈ, মানে হেৰি নহয় দেই, পুৰুষ চৰিত্ৰ নহয় দেই, বাকী চবে পুৰুষ চৰিত্ৰ কৰি আছে, আমাৰ জ্যোতিপ্ৰসাদে তেতিয়াই জয়মতী নাৰী চৰিত্ৰক লৈ চিনেমা কৰিলে। কিমান ডাঙৰ কথা, ভাবিছিলে আচৰিত লাগেতো, তেতিয়াই নাৰী চৰিত্ৰ এটাক লৈ কৰিছে। সেইটো কথা ক'লে তামিল মানুহজন আচৰিত হ'ব নাই? আমি যদি তেওঁক ক'ব পাৰোঁ যে আমাৰ মাজুলী বুলি এনেকুৱা এটা নদীদ্বীপ আছে, তাত এনেকুৱা সত্ৰীয়া সংস্কৃতি আছে, মুখা শিল্প আছে, তেতিয়া মহাৰাষ্ট্ৰৰ মানুহজন আচৰিত হ'ব। আমি যদি কৈ দিওঁ যে আমাৰ আজি যিটো হোলী, আমাৰ বৰপেটাত এনেকৈ ফাকুৱা খেলা হয়, এনেকৈ হোলী উৎসৱ উদযাপন কৰা হয়, তেতিয়া যিগৰাকী মানুহে গুজৰাটৰ দাণ্ডিয়া খেলে সিও আচৰিত হ'ব। আমি যদি কৈ দিওঁ যে আমাৰ ভূপেন হাজৰিকাই তেতিয়াই এনেকুৱা গান লিখি থৈ গ'ল, যিবোৰ গান যদি আজি আমি ট্ৰেন্সলেট কৰি দিওঁ আমাৰ ভূপেন হাজৰিকাই নোবেল, তেতিয়া তেওঁ আচৰিত হ'ব। গতিকে মূল কথাটো এইটোৱেই যে আমি আমাৰ যিটো কৃষ্টি সংস্কৃতি যিমান পাৰি পঢ়িব লাগে, বুজিব লাগে, শিকিব চেষ্টা কৰিব লাগে। নাচিব নাজানিব পাৰোঁ, গাব নাজানিব পাৰোঁ, কিন্তু গম পাব লাগে এই যিটো বৰ্ণিল সংস্কৃতি, মানে আমি বৰ এটা যিটো আমাৰ ধাৰা, সেই ধাৰাটো আমি বুজি পাব লাগে, চিনি পাব লাগে। চিনি বুজি পাবৰ কাৰণে পঢ়িব লাগিব, কথা পাতিব লাগিব, আড্ডা মাৰিব লাগিব। আড্ডাত মই যিমান কথা শিকিছোঁ, কটনৰ আড্ডা, তাৰ পাছৰ আড্ডাবোৰ বা বাহিৰত মোৰ আড্ডা, সেইবোৰেও বহুত কথা শিকাইছে। কেৱল কিতাপে শিকোৱা নাই, আড্ডাই শিকাইছে, বিভিন্ন মানুহে শিকাইছে। গতিকে মই যুৱ প্ৰজন্মক এইটোৱে আহ্বান বা অনুৰোধ কৰিব খোজোঁ, একেবাৰে মুকলি মনেৰে থাকিব লাগে। বেছি আদৰ্শবাদ কোনো বা সেইবোৰলৈ যোৱাৰ আগত নিজকে পৰীক্ষা কৰি থাকিব লাগে, নিজৰ শিপাৰ সৈতে সম্পৰ্ক ৰাখিব লাগে, আৰু নিজৰ পৰিয়ালটোক সময় দিব লাগে। আৰু পৰিয়ালটোক সময় দিয়াটো এইকাৰণে জৰুৰী, কাৰণ মই ভাবোঁ যে নিজৰ মা দেউতাৰ সমান কোনেও ভাল নাপায়, মা দেউতাৰ সমান সমৰ্থক কোনো নাই। তেওঁলোকে লগত থাকিব, তেওঁলোকে লগত থাকে, তেওঁলোকৰ সৈতে সময় কটাব লাগে, এই বান্ধোনটো ভাল কৰিব লাগে। আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে বিক্ৰী নোযোৱাকৈ থাকিব চেষ্টা কৰিব লাগে কাৰো ওচৰত, মানে মূৰ তল নকৰাকৈ। আপোনাক মই সন্মান কৰোঁ, আপোনাক মই সন্মান কৰা আৰু আপোনাৰ ওচৰত মই মাজত পাৰ্থক্য আছেতো। ডাঙৰক সদায় সন্মান কৰিবা, ডাঙৰক সন্মান কৰাৰ অৰ্থ এইটো নহয় যে আঁঠু ল'ব লাগে, আঁঠু নোলোৱাকৈ থাকিব লাগে কাৰো ওচৰত। তেওঁ কেৱল ডাঙৰ ৰাজনৈতিক নেতা হ'ব লাগিব বুলি কথা নাই, জীৱনত কাৰো ওচৰত আঁঠু নোলোৱাকৈ যদি থাকিব পৰা যায়, তেতিয়া ৰাজাৰ পোন কৰি থাকিব পাৰি। আৰু তেনেকৈ থকাৰ মজা খুব ভাল, মজা খুব বেলেগ। মই থাকিব চেষ্টা কৰি আছোঁ, থাকিব পাৰিলে ভাল লাগি থাকে, আৰু থাকিব যদি সদায় পাৰোঁ তেতিয়া চাগে অকণমান কিবা এটা কৰিব পাৰিম। সঁচাকৈ বহুত বেছি ভাল লাগিছে, আৰু কি ক'ম আৰু, মোৰ সৌভাগ্য, মোৰ খুব ভাল লাগিছে, কাৰণ আপোনাৰ মই আগৰ পডকাষ্ট কেইবাটাও চাইছোঁ, আৰু খুব নতুন নতুন ধৰণৰ কথা আমিতো আজি নতুন কথাই পাতিছোঁ, আমি কোনো মানে ধৰণৰ প্ৰস্তুতি নোহোৱাকৈ কথা পাতিছোঁ, মনৰ কথাখিনি পাতিছোঁ, আড্ডা মৰাৰ নিচিনাই হৈছে। গতিকে এই ধৰণে যদি আমি আপুনিতো আৰু ভাল ভাল মানুহ মাতিছে, মোতকেতো বেছি ভাল মানুহ মাতিছে, তেওঁলোকে যদি তেওঁলোক আহিবলগীয়াখিনিও যদি এই ধৰণে কথা কয়, মই ভাবোঁ অসমৰ ৰাইজে যিটো বৰ প্ৰদূষিত হৈ গৈছে নহয় এতিয়া ইউটিউব ফেচবুকটো, কাৰণ মই এদিনা ক'ৰবাত কৈছোঁ, এই আপুনি কোৱা টক শ্ব'টোতে কৈছোঁ যে ফেচবুক আৰু ইউটিউবটো ভাৰতৰ আন ঠাইত অলৰেডি এক্সপ্ল'ড হৈ গ'ল, মানে বোমটো ফুটিল, অসমত বোম ফুটিছে, এইটো বোম ফুটিলে অলপ মাংস চাংস উৰিব, এতিয়া উৰিব, মানে অসমত হোৱা নাই কামটো। আমি যে বাহিৰত যিবোৰ দেখিলোঁ, সেই ইণ্ডিয়াজ গট লেটেণ্ট এইবোৰ হ'ল, মানে তেওঁলোকে আগতে পালে মজাটো, আমি এতিয়া পাইছোঁ। সেইকাৰণে আমাৰ এতিয়া শাক মাছ ভাত এইবিলাক বেছি হৈছে, কাৰণ এতিয়া চবেই ভিউজ পোৱা হ'লতো।
বা ভিউজ বিচৰা হ'ল, মইতো আচৰিত হৈ যাওঁ। মই আজিকালি অসমত যিটো পৰিস্থিতি, আপুনি ফেচবুকটো খুলিব নোৱাৰে, আচৰিত পৰিস্থিতি হ'ল। গতিকে তাৰ মাজতো কিন্তু ভাল সময় আহিব, এইবোৰো বেছি দিন নাথাকে, পাৰ হৈ যাব। তাৰ মাজতে আপুনি যিখিনি কাম কৰি আছে খুব ভাল কাম, আশা কৰিব পৰা কাম, যোগাত্মক কাম, আৰু আপোনালোকলৈ শুভেচ্ছা থাকিল টিমটোলৈ গোটেই। তো আমাৰ গোটেই TDS এণ্টায়াৰ টিমটোৰ ফালত বেষ্ট উইচেছ দিছোঁ। ধন্যবাদ। যাতে যিখিনি জীৱনৰ সপোন আছে, যিখিনি পাৰ কৰি আহিছা আৰু কৰিব বিচাৰা অসমৰ কাৰণে, তোমাক দেখিলে এনেকুৱা লাগে অসমৰ খুব ধুনীয়া চিন্তা কৰা এজন ব্যক্তি। চ' আমাৰ TDS টিমটোৰ ফালৰ পৰা বেষ্ট উইচেছ দিছোঁ, অসমৰ কাৰণে কাম কৰা, ভালকৈ থাকা, নিজৰ মা দেউতাক সময় দিয়া, নিজে কৈছা তেওঁলোক পৰিয়ালৰ লগত এক হৈ থকাটো খুব ইম্পৰ্টেণ্ট। চ' আকৌ এবাৰ গোটেই টিমটোৰ ফালৰ পৰা হোলীৰ শুভেচ্ছা দিছোঁ। একদম মোৰ ফালৰ পৰাও আপোনাৰ লগতে যিখিনি মানুহে চাই আছে, এইটো হোলীৰ পাছত চাব চাগে, কিন্তু তেতিয়াও আপোনালোকৰ জীৱনটো হোলীৰ নিচিনাকৈ ৰঙীন হৈ থাকক, আবিৰেৰে পূৰ্ণ হৈ থাকক, মনবোৰ ৰঙীন হৈ থাকক, আৰু এই মানে ৰংটো যাতে মচি নাযায়, ৰংটো থাকিব লাগিব জীৱনত, ৰংটো থাকিলে মজাটো থাকিব। গতিকে সেই ৰঙীন মন, ৰঙীন চিন্তাৰে আগুৱাই গৈ থাকক সকলো। সেইটোৱে শুভকামনা। থেংক ইউ, ধন্যবাদ। থেংক ইউ।